নমস্কাৰ তোমালোক সকলোকে স্বাগতম জনাইছো আমাৰ চেনেল জ্ঞানম টিউচনলে তোমালোকে ইতিমধ্যে গম পাইছা যে আমি কিছুমান ভিডিও তোমালোকৰ ওচৰলৈ আনিবলৈ চেষ্টা কৰিছো যিবোৰ ভিডিওত আমি এটা ভিডিওৰ ভিতৰতে সম্পূৰ্ণ এটা চেপ্টাৰ ছুটিকে থুলমূলকে তোমালোকৰ লগত আলোচনা কৰিবলৈ চেষ্টা কৰিছো আৰু সেই ভিডিও সিৰিজটোৰে দ্বিতীয়টো ভিডিও হিচাপে আজি আমি বাছি লৈছো চেপ্টাৰ 2 ৰিলেশনস এণ্ড ফাংচনস নামৰ চেপ্টাৰটো আৰু লক্ষ্য কৰিবলগীয়া কথা যে এই ভিডিওবোৰ বনোৱাৰ আগতে আমি ধৰি লৈছো যে তোমালোকে চেপ্টাৰটো অলৰেডি এবাৰ পঢ়িছা আৰু যেহেতু তোমালোকৰ পৰীক্ষা ওচৰলৈ আহিছে কিবা যদি তোমালোকে পাহৰি গৈছা আগতে এই ভিডিওটো চাই পেলে তোমালোকে ৰিকল কৰি ল'ব পাৰা বা চেপ্টাৰটোৰ ইম্পৰ্টেন্ট কথাখিনি তোমালোকে এই ভিডিওটো চাই আউৰাই ল'ব পাৰা So without any delay, let's get started. So এই চেপ্টাৰটোত ইন্ট্ৰোডিউস কৰিবলগীয়া প্ৰথম আইডিয়াটো হ'ল কাৰ্টেজিয়ান প্ৰডাক্ট মই আশা কৰিছো মই ধৰি লৈছো যে তোমালোকে কাৰ্টেজিয়ান প্ৰডাক্টৰ বিষয়ে অলৰেডি জানা তথাপি মই ডেফিনিশনটো ইয়াত ডেসক্ৰাইব কৰি দিছো সো কাৰ্টেজিয়ান প্ৰডাক্টৰ ডেফিনিশনটো দুটা ভাগত বিভক্ত প্ৰথম ইয়াত এটা মই পইণ্ট দি লিখিছো আৰু ইয়াত এটা পইণ্ট দি লিখিছো দেখিছানে প্ৰথম কথাটো আহিছে যে let p and q be two non empty sets যদি p আৰু q দুটা নন এম্পটি সেটস হয় অৰ্থাৎ তাত কিবা নহয় কিবা এলিমেন্ট আছে ওকে দুইটাই নন এম্পটি সেট দেন যদি নন এম্পটি সেট হয় তেনে হলে the cartesian product of p cross q is the set of all ordered pairs so p cross q কি হয় এটা সেট হয় লক্ষ্য কৰিবলগীয়া কথা কি p cross q এটা সেট হয় আৰু সেই সেটটোত কি থাকিব তাত সেটটোৰ ভিতৰত থকা এলিমেন্টবোৰ কি সেটটোৰ ভিতৰত কিছুমান অৰ্ডাৰ্ড পেয়াৰ থাকিব অৰ্ডাৰ্ড পেয়াৰ কাক কয় জানা নহয় তোমালোকে অৰ্ডাৰ্ড পেয়াৰ হৈছে এনেকুৱা ধৰণৰ বস্তুবিলাক a, b, c, d এনেকুৱা ধৰণৰ এলিমেন্টছ বোৰক আমি কি বুলি কওঁ অৰ্ডাৰ্ড পেয়াৰ বুলি কওঁ আৰু অৰ্ডাৰ্ড পেয়াৰ লক্ষ্য কৰিবলগীয়া কথা এইটোৱে অৰ্ডাৰ্ড কিহৰ কাৰণে কৈছে তাৰ মানে a, b is not equal to b, a হে তাৰ এটা অৰ্ডাৰ মেইনটেইন কৰি থাকিব লাগিব সেই কাৰণে তাক অৰ্ডাৰ্ড পেয়াৰ বুলি কয় ওকে আশা কৰো অৰ্ডাৰ্ড পেয়াৰ কি তোমালোকে জানা সো p cross q কি থাকিব p cross q এনেকুৱা এটা সেট যেটো সেটত কিছুমান অৰ্ডাৰ্ড পেয়াৰ থাকিব আৰু সেই অৰ্ডাৰ্ড পেয়াৰৰ যিবিলাক এলিমেন্টছ আছে সেই এলিমেন্টছ বোৰ কৰ পৰা আহিব p আৰু q ৰ পৰা that is এইটো হৈছে মেইন ডেফিনিশনটো ওকে সো that is p cross q is equal to the set of all the elements of the form p, q such that p belongs to capital P and small q belongs to capital Q তাৰ মানে যেটো ফাৰ্স্ট এলিমেন্ট আছে সো আমি কি লিখিছো p cross q লিখিছো হয়নে নহয় গটিকে অৰ্ডাৰ্ড পেয়াৰৰ ফাৰ্স্ট এলিমেন্টটো কৰ পৰা আহিব এই ক্যাপিটেল P সেটটোৰ পৰা আহিব আৰু সেই অৰ্ডাৰ্ড পেয়াৰৰ সেকেন্ড এলিমেন্টটো কৰ পৰা আহিব এই ক্যাপিটেল Q সেটটোৰ পৰা আহিব ওকে আন্ডাৰস্টুড একেবাৰে সহজ কথা আৰু লক্ষ্য কৰিবলগীয়া কথা এটো যে p cross q ৰ জায়গাত যদি q cross p হৈ যায় তেনে হলে ফাৰ্স্ট এলিমেন্ট বিলাক কিন্তু q সেটৰ পৰা আহিব অৰ্থাৎ মই যদি ইয়াত এনেকৈ লিখো q cross p যদি হৈ যায় তেনে হলে যিবিলাক এলিমেন্ট আহিব হেবিলাক q, p ফৰ্মৰ আহিব such that q belongs to capital Q আৰু p belongs to capital P ওকে এটো সাধাৰণতে লিখা নহয় মই জাস্ট বুজাই দিছো যে কাৰ্টেজিয়ান প্ৰডাক্টটো অৰ্ডাৰটো মেইনটেইন কৰিব কিন্তু p cross q আৰু q cross p সেম বস্তু নহয় যেটো ফাৰ্স্ট সেট তাৰ পৰা ফাৰ্স্ট কোঅৰ্ডিনেটটো আহিব আৰু যেটো সেকেন্ড সেট তাৰ পৰা সেকেন্ড কোঅৰ্ডিনেটটো আহিব সো আমি গম পালো যে যদি p আৰু q দুয়োটাই যদি নন এম্পটি হয় তেনে হলে ডেফিনিশন এটো আৰু যদি দুয়োটাৰ এটাও যদি এম্পটি হয় অৰ্থাৎ if p is equal to empty set or q is equal to empty set p আৰু q যিকোনো দুটাৰ ভিতৰত এটাও যদি এম্পটি সেট হয় নাল সেট যদি হয় তেনে হলে p cross q কি হৈ যাব নাল সেট হৈ যাব বা এম্পটি সেট হৈ যাব ওকে আন্ডাৰস্টুড সো p আৰু q দুটাৰ এটাও যদি এম্পটি সেট নহয় তেনে হলে ডেফিনিশনটো ওপৰৰ ভাগটো আৰু p আৰু q ৰ ভিতৰত এটাও যদি এম্পটি সেট হৈ যায় তেনে হলে ডেফিনিশনটো হৈছে এই তলৰ অংশটো ওকে আন্ডাৰস্টুড সো কাৰ্টেজিয়ান প্ৰডাক্ট কি হয় বুজি পালা এতিয়া এই কাৰ্টেজিয়ান প্ৰডাক্টৰ লগতে জড়িত কেটামান ইম্পৰ্টেন্ট বস্তু আমি চাই লওঁ হা সো মই ইয়াত নোট হিচাপে লিখি দিছো কথাখিনি প্ৰথম কথাটো হ'ল যে the two ordered pairs are equal if and only if the corresponding first elements are equal and the corresponding second elements are equal এই অলপ আগত যে মই কৈ আহিছিলো যে a, b is not equal to b, a কিন্তু ইকুয়াল কেতিয়া হ'ব ধৰিলা দুটা অৰ্ডাৰ্ড পেয়াৰ আছে সাপোজ দুটা অৰ্ডাৰ্ড পেয়াৰ এনেকুৱা আছে a, b আৰু c, d এই দুটা অৰ্ডাৰ্ড পেয়াৰ হয় ইহত ইকুয়াল কেতিয়া হ'ব যদিহে a is equal to c হয় আৰু b is equal to d হয় ইয়াত আমি if and only if এপ্লাই কৰিব পাৰো ওকে a, b is equal to c, d if and only if the first
the corresponding first elements are equal and the corresponding second elements are equal. এই কথাটোৱে এই পইণ্টটোৱে এই বস্তুটোকে বুজাইছে okay understood. next point to হল যে if number of elements in the set A ইয়াত A আৰু B দুটা set হয় okay এটো A capital A টো আৰু A capital B টো দুটা set হয় if number of elements in the set A is equal to P তাৰ মানে A set টোত P টা element আছে and number of elements in the set B is equal to Q B set টোত Q টা elements আছে তেনে হলে A cross B set টোত কিমানটা element থাকিব A cross B তাৰ মানে কাৰ্টেছিয়ান প্ৰডাক্ট টো এটা set হয় হয়নে নহয় সেই set টোত কিমানটা element থাকিব P into Q টা element থাকিব okay so আমি যদি A set টোত থকা number of elements ৰ বিষয়ে জানো B set টোত থকা number of elements ৰ বিষয়ে জানো তেনে হলে A cross B set টোত থকা number of elements ৰ বিষয়ে আমি লগালগ গম পাই যাম okay understood. next point to আহিলে যে if either A or B is infinite অলপ আগত মই কৈ আহিছিলো যদি A আৰু B ৰ যিকোনো এটা যদি empty হৈ যায় তেনে হলে A cross B ও empty হৈ যাব similarly যদি A আৰু B ৰ যিকোনো এটাও যদি infinite হৈ যায় তাত যদি infinite number of elements থাকে তেনে হলে A cross B টো infinite number of elements থাকিব if either A or B is infinite then A cross B is infinite okay একদম সিধা সিধি কথা কিহৰ কাৰণে ইনফাইনাইট হৈ যাব তাৰ ডেৰিভেশন মই এতিয়া বৰ দীঘলকে দি থাকা নাই জাস্ট এজ এ ফ্যাক্ট মই তোমালোকক এই কথাটো কৈ থলো নেক্সট পইণ্টটো আহিলে সোৱা নেক্সট কথাটো হল যে A cross A তাৰ মানে আমি এতিয়ালৈকে দুটা সেটৰ কাৰ্টেছিয়ান প্ৰডাক্ট পাইছো হয়নে নহয় A cross B যদি হয় তেনে হলে তাৰ এলিমেন্ট বিলাক কেনেকুৱা ধৰণৰ হয় যে A, B টাইপৰ হ'ব হা আৰু তাৰ প্ৰথম যেটো এলিমেন্ট A মানে ফাৰ্স্ট কোঅৰ্ডিনেটটো আহিব প্ৰথম সেটটোৰ পৰা আৰু সেকেন্ড কোঅৰ্ডিনেটটো আহিব সেকেন্ড সেটটোৰ পৰা ওকে আমি দুটা সেটৰ ক্ষেত্ৰত এই ডেফিনিশনটো পাই আহিছো কিন্তু দুটা সেটে যদি সেম হৈ যায় ইয়াত A cross B নহৈ পেলাই যদি A cross A হৈ যায় হে A cross A হলে কেনেকুৱা হ'ব ইয়াৰ এলিমেন্টস বিলাক কেনেকুৱা হ'ব A, B ফৰ্মৰে হ'ব কিন্তু ইয়াত A আৰু B দুয়োটাই কোনটো সেটৰ পৰা আহিব A সেটটোৰ পৰা আহিব দুয়োটাই সেম সেটৰ পৰা আহিব ওকে হিউ A, B ফৰ্মৰে হ'ব অৰ্ডাৰ পেয়াৰ বিলাক কিন্তু দুয়োটা এলিমেন্ট কোনটো সেটৰ পৰা আহিব A সেটটোৰ পৰা আহিব similarly এতিয়া কাৰ্টেছিয়ান প্ৰডাক্টত যদি দুটা সেট নহৈ পেলাই যদি তিনটা সেট আহি যায় A cross A তেনে হলে তাৰ এলিমেন্টস বিলাক কেনেকুৱা হ'ব সেই সেটটোৰ এলিমেন্টস বোৰ কেনেকুৱা হ'ব সেই সেটটোৰ এলিমেন্টস বোৰ হ'ব A, B, C ফৰ্মৰ তাৰ মানে অৰ্ডাৰ ট্ৰিপলেট বুলি কয় আগতে অৰ্ডাৰ পেয়াৰ বুলি কওঁ পেয়াৰ কিহৰ কাৰণে কওঁ তাত দুটা এলিমেন্ট থাকে ইয়াত তিনটা এলিমেন্ট আছে হেহে এইবোৰক আমি অৰ্ডাৰ ট্ৰিপলেট বুলি কওঁ ওকে হ্যাঁ কেনেকুৱা ফৰ্মৰ হ'ব A, B, C ফৰ্মৰ হ'ব such that A, B, C এই তিনিটা কোৰ পৰা আহিব A সেটটোৰ পৰা আহিব ওকে আন্ডাৰস্টুড সো A cross A ৰ ডেফিনিশন হৈ গল এটো একেবাৰে সহজ কথা আশা কৰো তোমালোকে বুজি পাইছা আৰু যদি কিবা বুজি পোৱা নাই তোমালোকে আমাক কমেন্ট বক্সত জনাব পাৰা এতিয়া আহা আমি কেটামান কিতাপত থকা এক্সাম্পল চাই লওঁ So first example to কি কৈছে সোৱা যে if x, 1, y minus 2 is equal to 3, 1 find the values of x and y. So ইয়াত order pair or problem দিছে যেহেতু দুটা order pair হয় আৰু দুটা order pair equal হয় তেনেহলে কি হ'ব first element ৰ লগত first coordinate ৰ লগত first coordinate same হ'ব আৰু second coordinate ৰ লগত second coordinate same হ'ব so x plus 1 আমি কি পাই গলো x plus 1 is equal to 3 তাৰ পৰা আমি কি পাম যে x equal to 2 হ্যাঁ আৰু y minus 2 is equal to কি পাই গলো y minus 2 is equal to 1 implies y is equal to 3 okay so x ৰ মান 2 y মান 3 এইবিলাক একেবাৰে সহজ বস্তু তোমালোকে পাৰিবাই এবোৰ বৰ বেছি পৰীক্ষাত নাহে পৰীক্ষাত আহিবলগীয়া কোৱেশ্চনবোৰ বা কনসেপ্টবোৰ আমি ভিডিওৰ শেষলৈহে পাম এটা 2 নম্বৰ এক্সাম্পলটো চোৱা if p is equal to the set a b c আৰু q is the set r p set to তিনটা এলিমেন্ট আছে q set to এটা এলিমেন্ট আছে ওকে ফৰ্ম দা সেট p cross q and q cross p একেবাৰে সহজ কথা হ্যাঁ p cross q কি আহিব a, r b, r c, r হয় না এইকিটা এলিমেন্ট আহিব আৰু q cross p কি আহিব r, a r, b r, c আৰু দুটাতে কিমানটা এলিমেন্ট আহিব তিনটা এলিমেন্ট আহিব কিহৰ কাৰণে ইয়াত 3 into 1 is equal to 3 তিনটা এলিমেন্ট আহিব আৰু ইয়াত 1 into 3 is equal to 3 তিনটা এলিমেন্ট আহিব হয় না নহয় আন্ডাৰস্টুড মই জাস্ট প্ৰবলেমটো এটা সিম্পল হিন্ট দি দিছো হ্যাঁ মই গোটেই প্ৰবলেমটো ধুনিয়াকে কৰি দিয়া নাই এই কাৰণে কৰি দিয়া নাই আদাৰৱাইজ ভিডিওটো দীঘল হৈ যাব তোমালোকে এক্সাম্পলবোৰ বুজি পাইছানে নাই মোক কমেন্ট বক্সত জনাবা 4 নম্বৰ এক্সাম্পলটো চোৱা কি কৈছে if p is equal to 1, 2 find the set p cross p এই অলপ আগত আমি a cross a ৰ ডেফিনিশন পাই আহিছো হয়নে নহয় সো p cross p উলিয়াবৰ কাৰণে আমি এইদৰে প্ৰথমত এবাৰ যদি লিখি লওঁ কেনেকৈ আমি ধুনিয়াকে সজাই মেলি পেলাই লিখিব পাৰো চোৱা হ্যাঁ তিনটা সেট
লিখি লৈছোঁ প্ৰথমত চোৱা 1,1,1 আহিলে তাৰপিছত আহিব 1,1,2 হয়নে হৈ গ'ল 1,1 ৰ লগত যিমান কম্বিনেশ্যন আছে সব শেষ হৈ গ'ল এতিয়া 1,2 লে যাওঁ 1,2,1 তাৰপিছত আকৌ আহিব 1,2,2 দেখিছানে সিৰিয়ালি আমি গৈ আছোঁ এতিয়া 1,2 ৰ লগত যিমান কম্বিনেশ্যন পসিবল আছিলে শেষ হ'ল এতিয়া আমি 2 পৰা ষ্টাৰ্ট কৰোঁ 2,1,1 তাৰপিছত 2,1,2 হৈ গ'ল শেষ আকৌ 2,2,1 আৰু লাষ্টত 2,2,2 সো দেখিছানে কিমান সহজত আমি p ক্ৰছ p ক্যালকুলেট কৰি দিলো জাস্ট এটা এলগৰিথম আমি মেইনটেইন কৰি যাব লাগে সেই এলগৰিথমৰ সহায়ত আমি গোটেইখিনি বস্তু ক্যালকুলেট কৰি লব পাৰো ওকে আন্ডাৰস্টুড এক্সাম্পল নম্বৰ 5 টো চোৱা ইফ r is the set of real numbers what do the Cartesian product r cross r and r cross r cross r represent r to হৈছে এটা রিয়েল নাম্বার হয় না r যদি রিয়েল নাম্বার হয় ফিজিক্যালি কি রিপ্রেজেন্ট করে এই স্ট্রেট লাইনডাল এনেকুৱা এটা স্ট্রেট লাইন রিপ্রেজেন্ট কৰে হয় না নহয় যদি r cross r হৈ যায় r cross r কি রিপ্রেজেন্ট কৰিব এই কার্টেজিয়ান প্লেনখন রিপ্রেজেন্ট কৰিব হয়নে আৰু যদি r cross r হৈ যায় তিনিটা হৈ যায় তেনেহলে কি রিপ্রেজেন্ট কৰিব আমাৰ চাৰিপিনে থকা 3 ডাইমেনশনাল স্পেস টু রিপ্রেজেন্ট কৰিব হয়নে আৰু ফিজিক্যাল রিপ্রেজেন্টেশনৰ কথা না ভাবি আমি যদি মানে r cross r সেটটুক যদি লিখিব যাও হা r cross r ক আমি কি বুলি লিখিব পাৰো সোৱা মই লিখি দিয়া নাই বাৰু ইয়াত লিখাই আছে সোৱা r cross r is the set of all x, y such that x and y belongs to r দুইটা কোঅৰ্ডিনেটে কৰ পৰা আহিব r ৰ পৰা আহিব সিমিলাৰলি এটা যেহেতু r cross r কেটা সেটৰ কাৰ্টেজিয়ান প্ৰডাক্ট লোৱা হৈছে দুটা সেটৰ সো অৰ্ডাৰড পেয়াৰ আহিছে হয় না নহয় কিন্তু r cross r যেটো সেট হ'ব সেই সেটটোৰ এলিমেন্টস বিলাক কি হৈ যাব অৰ্ডাৰ ট্ৰিপলেটস হৈ যাব ওকে তাত তিনটা এলিমেন্ট থাকিব x y z আৰু সেই x y z ৰ প্ৰত্যেকটো x y আৰু z তিনিটা কৰ পৰা আহিব r ৰ পৰা আহিব r মানে ৰিয়েল নাম্বাৰৰ পৰা আহিব ওকে আন্ডাৰস্টুড আৰু ই ফিজিক্যালি কি ৰিপ্ৰেজেন্ট কৰিব r cross r এ তোমাৰ কাৰ্টেজিয়ান প্লেন ৰিপ্ৰেজেন্ট কৰিব আৰু r cross r এ আমাৰ 3 ডাইমেনশনাল স্পেস ৰিপ্ৰেজেন্ট কৰিব ওকে একেবাৰে সহজ কথা আশা কৰো তোমালোকে এই এক্সাম্পলটো বুজি পাইছা এতিয়া 6 নম্বৰ এক্সাম্পলটো চোৱা এটো অলপ ইন্টাৰেস্টিং কোৱেশ্চন if a cross b is equal to this then find a and b আগতে আমাক কি দি দিয়ে আগতে আমাক সেট দুটা দি দিয়ে তাৰ পৰা কাৰ্টেজিয়ান প্ৰডাক্ট উলিয়াব দিয়ে হয়নে নহয় কিন্তু ইয়াত আমাক কাৰ্টেজিয়ান প্ৰডাক্ট দি দিছে কিন্তু a আৰু b আমাক ক্যালকুলেট কৰিব দিছে উলিয়াব দিছে ওকে সো a cross b equal to যদি এটো সেট হয় তেনেহলে a কি হ'ব সো a কি হ'ব সদায় কোঅৰ্ডিনেট বিলাকৰ যিবিলাক অৰ্ডাৰড পেয়াৰ আছে অৰ্ডাৰড পেয়াৰ বিলাকৰ ফাৰ্স্ট এলিমেন্ট বিলাকৰ সেট হ'ব হয়নে নহয় সো ফাৰ্স্ট এলিমেন্ট বিলাক কি আছে p আছে ইয়াত হয়নে সো p আহিলে সেকেন্ড অৰ্ডাৰড পেয়াৰটো টু ফাৰ্স্ট এলিমেন্ট p আছে গৰিকে p আমি অলৰেডি এবাৰ লিখিছো আকৌ নিলিখো সেটত আমি এটা এলিমেন্ট দুবাৰ নিলিখো হয়নে নহয় নেক্সট অৰ্ডাৰড পেয়াৰটো চোৱা কি আছে m আছে ফাৰ্স্ট এলিমেন্টটো m গৰিকে m আহিব আৰু লাষ্টৰ অৰ্ডাৰড পেয়াৰটো ফাৰ্স্ট এলিমেন্ট কি আছে m আছে গৰিকে m আকৌ আমি আমাৰ নিলিখো গৰিকে a = কি আহিলে p আৰু m সো নেক্সট সেটটো আহিলে b b সেটটোত কি এলিমেন্ট আহিব b সেটটোত কোনবোৰ এলিমেন্ট আহিব যিবোৰ এলিমেন্ট অৰ্ডাৰড পেয়াৰৰ সেকেন্ড কোঅৰ্ডিনেটটো হয় ওকে সো সেকেন্ড কোঅৰ্ডিনেট কি আছে সো ফাৰ্স্ট অৰ্ডাৰড পেয়াৰত q আছে গতিকে q আহিলে ওকে তাৰছত নেক্সট অৰ্ডাৰড পেয়াৰটোত কি আছে r আছে সো r আহিলে ওকে সিমিলাৰলি থাৰ্ড আৰু ফোৰ্থ অৰ্ডাৰড পেয়াৰটো সেকেন্ড কোঅৰ্ডিনেটটো q আৰু r আছে গতিকে আমি আৰু বেলেগ এলিমেন্ট একো নাপাওঁ গতিকে a = হৈ গল p, m b = হৈ গল q, r আৰু এইকিটা অৰ্ডাৰড পেয়াৰ নহয় দে এইকিটা সেট হয় ওকে আন্ডাৰস্টুড সো আমি কাৰ্টেজিয়ান প্ৰডাক্টৰ পৰা আমি উলুটাকে গৈ পেলাই সেট দুটাও আমি বিচাৰি উলিয়াব পাৰো ওকে আন্ডাৰস্টুড এটো অলপ ইন্টাৰেস্টিং কোৱেশ্চন আছিল বাকি বিলাকটো একেবাৰে সহজ কোৱেশ্চন হয়নে এতিয়া আহা আমি আমাৰ নেক্সট কনসেপ্টটো চাও সো এই চ্যাপ্টাৰটোত থকা আমাৰ নেক্সট আইডিয়াটো হ'ল দা কনসেপ্ট অফ ৰিলেশন ওকে সোৱা কথাটো এনেকুৱা যে মই আজিলৈকে যিমান মোৰ ষ্টুডেন্টক সুধিছো যে ৰিলেশন মানে কি প্ৰত্যেকই প্ৰথমতে দিয়া উত্তৰটো হ'ল যে ৰিলেশন মানে হ'ল এনেকুৱা দুটা সেট থাকে ইয়াত কিছুমান এলিমেন্ট থাকে ইয়াৰ পৰা ইয়ালে এনেকে কিবা কিবি গৈ থাকে হলটো সবে এই দৰে এটা উত্তৰ দিয়ে কিন্তু this is not a relation this is a visual representation of a relation আমি relation এটাক visually diagrammatically বুজিবৰ কাৰণে হে এই ডায়াগ্ৰামটো ব্যৱহাৰ কৰো হ্যাঁ যেনেকৈ তোমালোকে সেট কি বস্তু সেট হৈছে কিছুমান এলিমেন্টছৰ এটা থুপ কিছুমান এলিমেন্টছৰ এটা কালেকশন সেট মানে ভেন ডায়াগ্ৰাম নহয়
হয় না নহয় সেট এটাক বুজিবৰ কাৰণেহে আমি ভেন ডায়াগ্ৰাম আকো সেট মানেতো ভেন ডায়াগ্ৰাম নহয় সিমিলাৰলি ৰিলেশন মানে এই এৰো ডায়াগ্ৰামটোকে ৰিলেশন বুলি নকয় ৰিলেশন ইজ সামথিং এলস বাট ৰিলেশনক বুজিবৰ কাৰণে আমি এই এৰো ডায়াগ্ৰামটো ব্যৱহাৰ কৰো ওকে এটা ৰিলেশন কি বস্তু সোয়া আমি অলৰেডি কাৰ্টেজিয়ান প্ৰডাক্টৰ বিষয়ে পঢ়ি আহিছো কাৰ্টেজিয়ান প্ৰডাক্ট কি গম পালো যে a আৰু b যদি দুটা সেট থাকে তেনেহলে সিহঁতৰ কাৰ্টেজিয়ান প্ৰডাক্টটো হৈছে এটা সেট এনেকুৱা এটা সেট যেটো সেটত কি থাকিব অৰ্ডাৰড পেয়াৰ্স থাকিব আৰু সেই অৰ্ডাৰড পেয়াৰ্স বিলাকৰ ফাৰ্স্ট এলিমেন্টটো আহিব a সেটটোৰ পৰা আৰু সেকেন্ড এলিমেন্টটো আহিব b সেটৰ পৰা ওকে সো ইট ইজ এ সেট গম পালো এতিয়া যেহেতু ই সেট হয় আৰু ইয়াৰ কিছুমান সাবসেট থাকিব হয়নে নহয় গতিকে a ক্ৰস b ৰ জিমানবোৰ সাবসেট আছে সেই সকলোবোৰ সাবসেটকে a ৰ পৰা b লৈ এটা ৰিলেশন বুলি কোৱা হয় Okay, so definition to soa a relation R from a non-empty set A to a non-empty set B. লক্ষ্য কৰিবলগীয়া কথা যে A আৰু B দুইটাই non-empty set হ'ব লাগিব। empty setৰ পৰা empty setলে বা empty setৰ পৰা non-empty setলে আমি কেতিয়াও relation define নকৰো। Okay, A আৰু B দুইটাই non-empty set হ'ব লাগিব। এতিয়া A আৰু B যদি দুইটাই non-empty set হয় তেন্তে a relation R from a non-empty set A to a non-empty set B is a subset of the Cartesian product A cross B. Okay, already মই বুজাই দিলো যে A ৰ পৰা B লে যোৱা এটা ৰিলেশন কি হ'ব A cross B ৰ সাবসেট হ'ব similarly B ৰ পৰা A লে যোৱা এটা ৰিলেশন কি হ'ব B cross A ৰ সাবসেট হ'ব ইয়াত এই অৰ্ডাৰটো বিৰাট মেটাৰ কৰিব দেই A cross B হৈ আছে নে B cross A হৈ আছে বিৰাটে মেটাৰ কৰিব গতিকে A ৰ পৰা B লৈ যদি এটা ৰিলেশন গৈ আছে হি কাৰ সাবসেট হ'ব হি A cross B ৰ এটা সাবসেট হয় এতিয়া A cross B টো বহুত সাবসেট আছে হয় না নহয় সেই সাবসেট বিলাকৰ ভিতৰত কোনটো সাবসেট ৰিলেশনটো হয় কোনটো পাৰ্টিকুলাৰ সাবসেট এই R ৰিলেশনটো হয় সেই বিষয়ে আমি বেলেগ ধৰণে ডিসাইড কৰো কিন্তু আমি কি বুজিলো যে R কি বস্তু A cross B ৰ এটা সাবসেট আৰু A cross B ৰ যদি এটা সাবসেট হয় A cross B ৰ এলিমেন্ট বিলাক কি হয় এটা অৰ্ডাৰড পেয়াৰ হয় না নহয় গতিকে R ৰ এলিমেন্ট বিলাক কি হ'ব এটা অৰ্ডাৰড পেয়াৰ হ'ব বা R কি হ'ব R এটা সেট হয় তাৰ মানে ৰিলেশন কি বস্তু এটা সেটে হয় ৰিলেশন সেট কেনেকুৱা সেট হি এটা সেটৰ সাবসেট হয় কোনটো সেটৰ সাবসেট হয় এই A cross B ৰ সাবসেট হয় ওকে আন্ডাৰস্টুড দিস ইজ দা ডেফিনিশন অফ এ ৰিলেশন তোমালোকক যদি ভৱিষ্যতে কোনবাই খুধে যে ৰিলেশন কি বস্তু সদায় এটো উত্তৰ দিবা যে ৰিলেশন হৈছে যদি ৰিলেশনটো মই A সেটৰ পৰা B সেটলৈ ডিফাইন কৰি আছো তেনে হলে সেই ৰিলেশনটো হ'ব A cross B ৰ এটা সাবসেট এন্ড নাথিং এলস ওকে সো ৰিলেশন মানে কি তোমালোকে আশা কৰিলো মই বুজি পালা যদি কিবা বুজি পোৱা নাই অলপ পাছত আমি কেটামান এক্সাম্পল চাম সেই এক্সাম্পল কিটাৰ সহায়ত ধুনিয়াকে বুজি পাই যাবা তোমালোকে চিন্তা কৰিবলগীয়া কথা একো নাই ফৰ এক্সাম্পল যদি A টো এনেকুৱা এটা সেট হয় ওকে A A1 A2 আৰু A3 ওকে আৰু B এটা সেট ধৰি লোৱা B1, B2 ওকে A সেটত এইকিটা এলিমেন্ট আছে B সেটটোত এইকিটা এলিমেন্ট আছে গতিকে A cross B কেটা থাকিব ইয়াত তিনটা আছে ইয়াত দুটা আছে তিন দুগুণে 6টা এলিমেন্ট থাকিব হয় না নহয় A cross B টোটাল 6টা এলিমেন্ট থাকিব ওকে আন্ডাৰস্টুড এতিয়া R কি বস্তু ৰিলেশন কি বস্তু আমি কৈছো যে ৰিলেশন হৈছে A cross B ৰ এটা সাবসেট গতিকে মই যদি এনেকে লিখো সাপোজ A1, B1 আৰু A2, B1 ওকে আৰু এই দুটাকে লৈছো ওকে ই A cross B ৰ এটা সাবসেট হয় না নহয় যেহেতু A cross B ৰ এটা সাবসেট হয় ই এটা ৰিলেশনও হয় ওকে দেখিলা নে কিমান সহজতে আমি এটা ৰিলেশন ফৰ্ম কৰিব পাৰো ই হৈছে এটা ৰিলেশনৰ এক্সাম্পল এতিয়াও যদি তোমালোকে ৰিলেশনৰ কথা কিবা বুজি পোৱা নাই অলপ পাছত আমাৰ কিছুমান এক্সাম্পল চাম আমি সেই এক্সাম্পলৰ সহায়ত ধুনিয়াকে বুজি পাবা ওকে এতিয়া লক্ষ্য কৰিবলগীয়া কথা যে ইয়াত যে এই A1, B2 যে মই লিখিছো আৰু A2, B1 বুলি যে লিখিছো ইয়াত এই B2 টোক A1 ৰ ইমেজ বুলি কোৱা হয় যেহেতু এই দুটা এলিমেন্টে আছে ৰিলেশনটোত সো এই B2 কি বুলি কোৱা হয় A1 ৰ ইমেজ বুলি কোৱা হ'ব আৰু যদি এই B1 ক কি বুলি কোৱা হ'ব A2 ৰ ইমেজ বুলি কোৱা হ'ব তাৰ মানে যিবোৰ অৰ্ডাৰড পেয়াৰ থাকিব সেই অৰ্ডাৰড পেয়াৰৰ সেকেন্ড এলিমেন্টটোক ফাৰ্স্ট এলিমেন্টৰ ইমেজ বুলি কোৱা হয় সো ইমেজ কি বস্তু তোমালোকে বুজি পালা এতিয়া ৰিলেশনৰ আইডিয়াটোৰ লগত ইন্ট্ৰোডিউস হোৱাৰ লগে লগে আমাৰ আন কিছুমান আইডিয়া থাকে বা আন কিছুমান ডেফিনিশন আছে যিবোৰৰ লগতো আমি আকৌ ইন্ট্ৰোডিউস হোৱা দৰকাৰ সো তাৰে প্ৰথম আইডিয়াটো হ'ল ডোমেইন হ্যাঁ তাছত আমি এটা কি পঢ়িম ডোমেইন ৰেঞ্জ আৰু কোডোমেইন এই তিনটা বস্তু পঢ়িম ওকে the domain কি বস্তু সোয়া কি কৈছে the set of all first elements of the ordered pairs in R
is called the domain of R. মই অলৰেডি কৈ থৈছো যে R কি বস্তু R হৈছে কিছুমান ordered pairer set A cross B যেহেতু subset হয় গতি ইয়াত কি থাকিব কিছুমান ordered pair থাকিব হয়নে নহয় এই ordered pairer যেটো first element থাকিব ইয়াত যিবিলা এই যেটো পজিশন আছে এই পজিশন বিলাকত যিবোৰ এলিমেন্ট থাকিব সেই এলিমেন্ট বুৰৰ যদি মই এটা সেট বনাও সেই সেটটো কি বুলি কোৱা হ'ব ডোমেইন বুলি কোৱা হ'ব okay understood so the set of all first elements of the ordered pairs in R is called the domain of R understood একেবাৰে সহজ বস্তু next কথাটো আহিলে যে the set of all second elements of the ordered pairs in R is called the range of R আকৌ লিখিছো দে মই R কি বস্তু R হৈছে কিছুমান ordered pairer set এই ordered pairer set এই ordered pair বিলাকৰ যিবোৰ second element আছে সেই second element বিলাকৰ যদি আমি এটা set বনাও সেই সেটটো কি বুলি কোৱা হ'ব range বুলি কোৱা হ'ব the set of all second elements of the ordered pairs in R R কি বস্তু R হৈছে এটা ৰিলেশন কোৰ পৰা কোলে ৰিলেশন আমি অলৰেডি আগত ধৰি লৈছো যে R এৰ পৰা বি লে এটা ৰিলেশন ওকে সেই ৰিলেশনটোৰ যিবিলাক সেকেন্ড এলিমেন্ট আছে সেই সেকেন্ড এলিমেন্ট বিলাকে যেটো সেটৰ সৃষ্টি কৰিব সেই সেটটোক আমি কি বুলি কম ৰেঞ্জ বুলি কম সো ডোমেইন ৰেঞ্জ এবিলাক কি বস্তু এটা সেট হয় আৰু সেই সেটটোত কি থাকে এলিমেন্ট থাকে অৰ্ডাৰড পেয়াৰ নাথাকে কিন্তু অৰ্ডাৰড পেয়াৰ তোমাৰ এই ৰিলেশনত থাকে বা কাৰ্টেজিয়ান প্ৰডাক্টত হে অৰ্ডাৰড পেয়াৰ থাকে এবিলাক কিন্তু অৰ্ডাৰড পেয়াৰৰ সেট নহয় এবিলাক এটা এটা নাম্বাৰৰ সেট বা এটা এটা এলিমেন্টৰ সেট আৰু নেক্সট আহিলে কোডোমেইন কোডোমেইন কাক কব সোয়া if R is a relation from A to B R এটা রিলেশন আছে A to B তার মানে হি কার সাবসেট হয় A cross B এর সাবসেট হয় then B is called the codomain of R তার এটা ফার্স্ট এলিমেন্ট সেকেন্ড এলিমেন্টৰ কথা আহা নাই ইয়াত আমি কি বুলি কম B সেটটোক আমি কোডোমেইন বুলি কম ওকে আন্ডারস্টুড ইয়াত ফার্স্ট এলিমেন্ট সেকেন্ড এলিমেন্টৰ কোনো প্ৰশ্নই নাই if R is a relation from A to B then B is called the codomain of R ইয়াত এটা লক্ষ্য কৰিবলগীয়া কথা কিন্তু ইয়াত আমি ডোমেইন মানে A সেটটোক কৈ থাকা নাই আমি কোৱা নাই যে if R is a relation from A to B then A is the domain A ক আমি ডোমেইন বুলি কোৱা নাই কিন্তু B ক আমি কোডোমেইন বুলি কৈছো ডোমেইন আমি কাক কৈছো the set of all first elements of the ordered pairs in R লক্ষ্য কৰিবা A আৰু ডোমেইন A সেটটো আৰু ডোমেইন সেটটো বেলেগ বেলেগ হ'ব পাৰে কিহৰ ক্ষেত্ৰত ৰিলেশনৰ ক্ষেত্ৰত ফাংশনৰ ক্ষেত্ৰত কথাটো বেলেগ ফাংশনৰ ডেফিনিশন যেতি আমি চাব যাম তাৰ ক্ষেত্ৰত কথাটো বেলেগ কিন্তু ৰিলেশনৰ ক্ষেত্ৰত ডোমেইন আৰু A সেটটো বেলেগ বেলেগ হ'ব পাৰে লক্ষ্য কৰিবলগীয়া কথা অলপ পাছতে আমি এই ডোমেইন ৰেঞ্জ আৰু কোডোমেইনৰ এক্সাম্পল বিলাক চাম তোমালোকে চিন্তা কৰিব নালাগে কিবা যদি বুজি পোৱা নাই এক্সাম্পল বিলাকত বৰ ধুনিয়াকে বুজি পাই যাবা বুলি মই আশা কৰিছো এতিয়া এইখিনি কনসেপ্টৰ লগত জড়িত কিছুমান ইম্পৰ্টেন্ট কথা মই নোট হিচাপে লিখি থৈছো সেই কথাখিনি চাও আহা সোয়া ফার্স্ট কথাটো হল যে ৰেঞ্জ ইজ অলওয়েজ এ সাবসেট অফ দা কোডোমেইন সো R যদি এটা ৰিলেশন হয় কোৰ পৰা কোলে A এৰ পৰা B লে যদি এটা ৰিলেশন হয় তেনেহলে R কি বস্তু R হৈছে তোমাৰ A cross B এৰ সাবসেট হয়নে নহয় আৰু আমি ৰেঞ্জ কাক কও ৰেঞ্জ কও Rত থকা এলিমেন্ট বুৰৰ বা Rত থকা অৰ্ডাৰড পেয়াৰ বুৰৰ সেকেন্ড এলিমেন্ট বিলাকৰ সেটটোক আমি ৰেঞ্জ বুলি কও এতিয়া সেই সেকেন্ড এলিমেন্ট বুৰত B এৰ সকলো এলিমেন্ট নাহিবও পাৰে হয়নে নহয় কিছুমান এলিমেন্ট হে আহিব পাৰে ফৰ এক্সাম্পল মই যে অলপ আগত এক্সাম্পলটো ললো সেই এক্সাম্পলটোকে চাও আহাচোন এই এক্সাম্পলটোত চোৱা যে ইয়াত কোডোমেইন কি কোডোমেইন হৈছে B B1 আৰু B2 দুটা এলিমেন্টে আছে হয়নে নহয় কিন্তু মই যদি এই ৰিলেশনটো যে লিখিছো ইয়াত কি লিখিছো A1, B2 আৰু A2, B1 এটো B1 নকৰি পেলাই যদি B2 কৰি দিও তেনে হলে ই কি হৈ যাব ই তথাপি এটা ৰিলেশন হৈ আছে এটা লেজিট ৰিলেশন হয়নে নহয় এই ৰিলেশনটোত লক্ষ্য কৰা ৰেঞ্জত কিন্তু কেৱল ৰেঞ্জ সেটটোত কেৱল B2 এলিমেন্টটো হে আছে B1 এলিমেন্টটো নাই কিন্তু B2 এই গুটেটো হৈছে কোডোমেইন এই গুটেটো কোডোমেইন ওকে সো ৰেঞ্জ ইজ অলওয়েজ এ সাবসেট অফ দা কোডোমেইন আৰু ইয়াত যদি মই B1 যদি থাকিলেতেন এটো B2 নহৈ পেলাই যদি B1 ন থাকিলেতেন তেনে হলে কি হৈ গলেতেন ৰেঞ্জ ইজ ইকুৱেল টু দা কোডোমেইন স্টিল ইকুৱেল হলেও কি হয় হি তথাপি এটা সাবসেট হৈ থাকে নে না থাকে তে ৰেঞ্জ ইজ অলওয়েজ এ সাবসেট অফ দা কোডোমেইন ওকে আন্ডাৰস্টুড এই কথাটো সদায় শুদ্ধ ৰিলেশনৰ ক্ষেত্ৰটো শুদ্ধ তোমাৰ ফাংশন যে ভৱিষ্যতে ফাংশন পঢ়িম ফাংশনৰ ক্ষেত্ৰটো এই কথাটো শুদ্ধ এতিয়া মই কৈ থৈছো যদিও মই ফাংশন এতিয়ালৈকে পঢ়ুৱা নাই তথাপি আগতিয়াকে মই কথাটো ইয়াত উল্লেখ কৰি থৈছো ওকে
নেক্সট কথাটো চোৱা যে এ ৰিলেশ্যন মে বি ৰিপ্ৰেজেণ্টেড এলজেব্ৰিকেলি ইন টেবুলাৰ ফৰ্ম অৰ সেট বিল্ডাৰ ফৰ্ম এতিয়া চোৱা এই যে প্ৰথম এক্সাম্পলটো লিখিলোঁ এই এক্সাম্পলটোত মই কি বুলি লিখিছোঁ আৰক আৰ যিটো সেট আছে সেই সেটটোক মই কি ফৰ্মত লিখিছোঁ টেবুলাৰ ফৰ্মত লিখিছোঁ হয়নে নহয় যিবিলাক এলিমেণ্ট আছে সেই এলিমেণ্টবিলাক সিম্পলি মই লিষ্ট কৰি গৈছোঁ এইটো কি হ'ল টেবুলাৰ ফৰ্ম হ'ল ইয়াক মই সেট বিল্ডাৰ ফৰ্মতো লিখিব পাৰোঁ আমি 1 নম্বৰ চেপ্টাৰটোত পঢ়ি আহিছিলোঁ নহয় সেট বিল্ডাৰ ফৰ্ম কি বস্তু হয়নে নহয় সেই তেনেকুৱাকৈ যেহেতু আৰ এটা কি হয় সেটে হয় গতিকে তাক আমি সেট বিল্ডাৰ ফৰ্মতো লিখিব পাৰোঁ এটা লক্ষ্য কৰিবলগীয়া কথা যে এলজেব্ৰিক ৰিপ্ৰেজেন্টেশনতহে আমি তাক টেবুলাৰ ফৰ্মত লিখো বা সেট বিল্ডাৰ ফৰ্মত লিখো ওকে কিন্তু ভিজুৱেলি যেতিয়া আমি তাক ৰিপ্ৰেজেন্ট কৰো এ ৰিলেশ্যন মে বি ৰিপ্ৰেজেন্টেড ভিজুৱেলি বাই এন এৰো ডায়াগ্ৰাম এই যে এৰো ডায়াগ্ৰাম বিলাক যে আমি যে এনেকৈ আকো ইয়াৰ পৰা ইয়ালে এইটো এলিমেন্ট গৈছে ইয়াৰ পৰা এইটো এলিমেন্ট গৈছে this is simply a representation of the relation অলপ আগত যে মই কৈ আহিছো this is how we represent a relation visually আমাৰ চকুদি দেখিবৰ কাৰণে আমাৰ ধুনিয়াকে দেখিবৰ কাৰণে তাক আমি এৰো ডায়াগ্ৰামেৰে ৰিপ্ৰেজেন্ট কৰিব পাৰো ওকে আন্ডাৰস্টুড এতিয়া আহা আমি কিছুমান এক্সাম্পল চাবলৈ চেষ্টা কৰো So example number 7 ত কি দিছে সোয়া let a be the set 1 2 3 4 5 6 okay a এটা set দি দিছে define a relation r from a to a তাৰ মানে r কাৰ সাবসেট হ'ব r is a subset of a cross a লক্ষ্য কৰিব লগিয়া কথা দেই define a relation r from a to a by r is equal to the set of all ordered pairs of the form x comma y such that y is equal to x plus 1 লক্ষ্য কৰাচোন এই ৰিলেশনটোক আমি কি ফৰ্মত লিখিছো সেট বিল্ডাৰ ফৰ্মত লিখিছো দেইছানে অলপ আগত মই যে এক্সাম্পল দিছিলো তাত মই টেবুলাৰ ফৰ্মত লিখিছিলো কিন্তু ইয়াত আমাক এই কোৱেশ্চনটো কি ফৰ্মত দিছে সেট বিল্ডাৰ ফৰ্মত দিছে গতিকে এনেকৈ আমি এটা ৰিলেশনক সেট বিল্ডাৰ ফৰ্মত লিখিব পাৰো ওকে এতিয়া যদিও আমাক সেট বিল্ডাৰ ফৰ্মত দিছে আমাৰ টেবুলাৰ ফৰ্মত ৰিলেশনটো কি হ'ব সোয়া কি কৈছে x, y ফৰ্মৰ এলিমেন্ট বিলাক থাকিব কিন্তু হি কেনেকুৱা এটা সম্পৰ্ক স্যাটিসফাই কৰি থাকিব লাগিব y x + 1 এই কন্ডিশনটো স্যাটিসফাই কৰি থাকিব লাগিব এতিয়া x ৰ মান যদি মই 1 পুট কৰো x ৰ মান 1 পুট কৰিব পাৰো নে নোৱাৰো x কি হৈছে ফাৰ্স্ট এলিমেন্ট গতে x ৰ মান 1 পুট কৰিলে y ৰ মান কি হ'ব 1 + 1 = 2 হয়নে গতিকে 1,2 এলিমেন্টটো ইয়াত আহিব সিমিলাৰলি 2,3 আহিব হা 3,4 আহিব তাৰছত 4,5 আহিবনে তাৰছত 5,6 আহিব হয়নে আৰু 6,7 এলিমেন্টটো ইয়াত নাই দেইছানে 6,7 এই 6,7 এই এলিমেন্টটো তোমাৰ a cross a ৰ মেম্বাৰে নহয় this is not a member of a cross a গতিকে 6,7 এলিমেন্টটো নাহে 5,6 এলিমেন্টলৈকে আহিব ওকে সো আৰক মই টেবুলাৰ ফৰ্মত এই দৰে লিখিব পাৰো So algebraically আমি আৰক ৰিপ্ৰেজেন্ট কৰি দিলো সেট বিল্ডাৰ ফৰ্মটো ৰিপ্ৰেজেন্ট কৰিলো টেবুলাৰ ফৰ্মটো ৰিপ্ৰেজেন্ট কৰিলো The question to this depict this relation using an arrow diagram so arrow diagram or সহায়ত আমি এই ৰিলেশনটো কি দৰে আঁকিব পাৰো সোয়া ইয়াত 1 2 3 4 5 6 ইয়াত কি আছে 1 2 3 4 5 6 একিটা এলিমেন্টে থাকিব 1 কোলে যাব 2 লে যাব 2 3 লে যাব 3 4 লে যাব 4 5 ले যাব 5 6 ले যাব 6 কোলে কো না যায় ঠিক আছে 6 ৰ কোনো ইমেজ নাই ওকে আন্ডাৰস্টুড এটা ডোমেইন কি হ'ব ডোমেইন হ'ব লক্ষ্য কৰিব লগিয়া কথা যে ডোমেইন হ'ব 1 2 3 4 5 6 এলিমেন্টটো ডোমেইনত নাই অলপ আগত যে কৈছিলো ডোমেইন মে নট বি ইকুৱেল টু দা সেট a ডোমেইন ইজ নট ইকুৱেল টু a ইয়াত দেইছানে লক্ষ্য কৰিব লগিয়া কথা কিন্তু ডোমেইন ইজ নট ইকুৱেল টু a তাৰপাছত আহিলে কোডোমেইন কি হ'ব কোডোমেইন 2 নম্বৰ সেটটো হ'ব কোডোমেইন গুটে এই সেটটোৱে হ'ব হয়নে কোডোমেইন is equal to the set a simply a set বুলি লিখি দিলে হ'ব আৰু ৰেঞ্জ কি হ'ব ৰেঞ্জ হ'ব ৰেঞ্জত কি এলিমেন্ট আছে লক্ষ্য কৰা 2 3 4 5 6 one element to ৰেঞ্জত নাহে 4 5 6 the set of all second elements of the ordered pairs in R হেতুৱে আমাক কি দিব ৰেঞ্জ তো দিব ওকে সো ডোমেইন কোডোমেইন ৰেঞ্জ কি বস্তু বুজি পালা এটো এক্সাম্পলৰ সহায়ত তোমালোকে যদি কিবা বুজা নাই তেন্তে কমেন্ট বক্সত ধুনিয়াকে মোক কমেন্ট কৰি খুদিব পাৰা আকৌ এবাৰ আৰু যদি বুজি পাইছা তেনেহলে বুজিছো বুলিও কমেন্ট বক্সত কমেন্ট কৰিব পাৰা এতিয়া এক্সাম্পল নম্বৰ 8 টো সোয়া ইয়াত অলপ ইন্টাৰেষ্টিং দিছে কোৱেশ্চনটো কি দিছে সোয়া the figure 2.6 shows a relation between the set p and q p আৰু q দুটা
সেট আছে সিহঁতৰ মাজত থকা ৰিলেশ্যনটো কিয়াক এৰো ডায়াগ্ৰামৰ সহায়ত ব্যাখ্যা কৰি দিছে ওকে এটা কি কৈছে ৰাইট দিস ৰিলেশ্যন ইন সেট বিল্ডাৰ ফৰ্ম ইন roster মানে টেবুলাৰ ফৰ্ম আৰু খুদিছে যে হোৱাট ইজ ইটস ডোমেইন এণ্ড ৰেঞ্জ হা ওকে প্ৰথমত মই সেট বিল্ডাৰ ফৰ্মত লিখি লওঁ ৰিলেশ্যনটোত চোৱা কেনেকুৱা এলিমেন্ট আহিছে 9,3 9,-3 আহিব 4,2 4,-2 আহিব 25,5 25,-5 তাৰ মানে ফাৰ্স্ট এলিমেন্টটো হৈছে স্কয়াৰটো আৰু সেকেন্ড এলিমেন্ট বিলাক কি আহিছে তাৰ স্কয়াৰ ৰুটটো হয় না নহয় এটা আমাক প্ৰথমত কি কৈছে সেট বিল্ডাৰ ফৰ্মত লিখিব দিছে হয়নে সেট বিল্ডাৰ ফৰ্মত লিখিবলে আমাৰ সেটটো কিদৰে লিখিব লাগিব সো দা সেট অফ অল x, y such that লক্ষ্য কৰিবলগীয়া কথা যে y এলিমেন্ট বিলাকক স্কয়াৰ কৰিলে আমি কি পাই আছো x এলিমেন্টটো পাই আছো হয় না নহয় সো দা সেট অফ অল x, y such that y square is equal to x আৰু x কোড আছে থাকিব লাগিব x আমাৰ p ত থাকিব লাগিব আৰু y কোড থাকিব লাগিব q ত থাকিব লাগিব সো সেট বিল্ডাৰ ফৰ্মত আমি এই দৰে সেটটো লিখিব পাৰো সো r is equal to this ওকে মই জাগা নাই কাৰণে ইয়াতে অলপ লেতেৰাকে লিখিছো কিন্তু তোমালোকে আশা কৰো বস্তুটো বুজি পাইছা আৰু roster ফৰ্মত লিখিবলৈতো একেবাৰে সহজ টেবুলাৰ ফৰ্মতটো আমি বৰ ধুনিয়াকে লিখিব পাৰো 9,3 9,-3 ইয়াত ধুনিয়াকে ইয়াত লিখি দিছে roster ফৰ্মটো বুজাটো একেবাৰে সহজ ওকে তাৰপিছত কৈছে ডোমেইন আৰু ৰেঞ্জ কি ইয়াত চোৱা ডোমেইনত কি আহিব ফাৰ্স্ট এলিমেন্ট হিচাপে 9 আছে 4 আছে 25 আছে গতিকে p ত থকা সকলোবোৰ এলিমেন্টে ডোমেইনত আহিব এই এক্সাম্পলটোৰ ক্ষেত্ৰত এই পাৰ্টিকুলাৰ এক্সাম্পলটোৰ ক্ষেত্ৰত ডোমেইন আৰু p সেটটো সমান হৈ গৈছে মিলি গৈছে হ্যাঁ আৰু ৰেঞ্জত কি আহিব ৰেঞ্জত এই 1 এলিমেন্টৰ বাহিৰে হ্যাঁ চোৱা এই 1 ৰ বাহিৰে বাকি সব এলিমেন্ট আহিব হয়নে খালি 1 টো নাহে গতিকে ৰেঞ্জত কি আহিব 5 3 2 -2 -3 -5 এই গুটেকিটা এলিমেন্ট ৰেঞ্জত আহিব অলপ আগত যে মই নোট হিচাপে লিখি দিছিলো যে ৰেঞ্জ ইজ অলৱেজ এ সাবসেট অফ কোডোমেইন দেইছানে এই এক্সাম্পলটোৰ ক্ষেত্ৰতো সেই কথাটো স্যাটিসফাই হৈ আছে ইয়াত কোডোমেইন কি কিউ হৈছে কোডোমেইন গতিকে এই ৰেঞ্জটো কিউৰ এটা সাবসেট হয় না নহয় গতিকে ৰেঞ্জ ইজ অলৱেজ এ সাবসেট অফ দা কোডোমেইন আন্ডাৰস্টুড আশা কৰো এটো এক্সাম্পলটো তোমালোকে ভালদৰে বুজি পাইছা ইয়াতে তোমালোকক ৰিলেশ্যনৰ বিষয়ে সৰু এটা কথা ক'বলৈ থাকি গ'ল সোৱা লক্ষ্য কৰা সাপোজ r এটা ৰিলেশ্যন হয় ওকে আৰু মই তাক কি ৰিলেশ্যন হিচাপে কনসিডাৰ কৰিছো a ৰ পৰা b লে থকা এটা ৰিলেশ্যন বুলি মই ধৰি লৈছো ওকে আন্ডাৰস্টুড এতিয়া r তেন্তে কি হ'ব r হ'ব a cross b ৰ এটা সাবসেট হয়নে এটা লক্ষ্য কৰিবলগীয়া কথা যে a cross b ৰ যিমানবোৰ সাবসেট আছে সেই সকলোবোৰ সাবসেটে এটা ৰিলেশ্যন হয় না নহয় এতিয়া যদি মোক এটা প্ৰশ্ন সোধা হয় যে a ৰ পৰা b লৈ কিমানটা ৰিলেশ্যন আছে তেনেহলে তাৰ উত্তৰটো কি হ'ব a cross b ৰ যিমান সাবসেট আছে a ৰ পৰা b লৈ কিমানটা ৰিলেশ্যন আছে হয় না নহয় এতিয়া মই যদি number of elements in the set a ৰ বিষয়ে যদি জানো suppose number of elements in the set a is equal to suppose p okay and number of elements in the set b is equal to q suppose okay তেনেহলে ইয়াৰ পৰা আমি কি জানো ইয়াৰ পৰা আমি ইমপ্লাই কৰিব পাৰো যে number of elements in the set a cross b is equal to কি হ'ব p into q হ'ব হয় না নহয় অলপ আগত আমি পাই আহিছো যে a সেটত যদি p টা এলিমেন্ট থাকে b সেটত যদি q টা এলিমেন্ট থাকে তেনেহলে a cross b কেটা এলিমেন্ট থাকিব p into q টা এলিমেন্ট থাকিব ওকে এখিনলৈকে ক্লিয়াৰ হৈ আছে এটা a cross b যদি p q টা এলিমেন্ট থাকে a cross b কি হয় এটা সেট হয় তেনেহলে তাৰ পাৱাৰ সেটত কিমানটা এলিমেন্ট থাকিব বা তাৰ কিমানটা সাবসেট থাকিব আমি চ্যাপ্টাৰ নম্বৰ 1 ত সেট চ্যাপ্টাৰটোত আমি পাৱাৰ সেটত কিমানটা এলিমেন্ট থাকিব পাই আহিছো হয় না নহয় তো ইয়াত লক্ষ্য কৰিবলগীয়া কথাটো হ'ল যে পাৱাৰ সেট অফ a cross b তাৰ মানে a cross b ৰ যিমানবোৰ সাবসেট আছে সেই সকলোবোৰ সাবসেটৰ যেটো সংহতি হ'ব সেই সংহতিটোত কিমানটা এলিমেন্ট থাকিব নাম্বাৰ অফ এলিমেন্টস ইন দিস সেট ইজ ইকুৱেল টু 2 to the power n আসিলে হয় না নহয় তাত ইয়াত n মানে কি 2 to the power number of elements in the set হয় না নহয় ইয়াত number of elements কিমান আছে pq আছে গতিকে ইয়াত কি হৈ যাব 2 to the power pq হৈ যাব অৰ্থাৎ আমি কি বুজিলো যে a cross b সেটটোৰ 2 to the power pq টা সাবসেট আছে ওকে আৰু 2 to the power pq টা যদি সাবসেট আছে therefore number of relation from
a to b is equal to কি হৈ যাব 2 to the power pq হৈ যাব ওকে আন্ডাৰস্টুড কেতিয়া হ'ব যেতিয়া a ত p টা এলিমেন্ট থাকিব b ত q টা এলিমেন্ট থাকিব তেতিয়া a পৰা b লৈ 2 to the power pq টা সম্ভাব্য ৰিলেচন পসিবল ৰিলেচন থাকিব ওকে আন্ডাৰস্টুড আশা কৰো তোমালোকে এই কথাখিনি ধুনিয়াকে বুজি পাইছা যদি কিবা বুজি পোৱা নাই মোক কমেন্ট বক্সত জনাবলৈ নাপাহৰিবা এতিয়া আমি ফাংশন কি তাক বুজিবলৈ চেষ্টা কৰো সো মই ইয়াত ফাংশনৰ ডেফিনিশনটো লিখি দিছো ওকে এতিয়া এই ফাংশনৰ ডেফিনিশনটোকে পঢ়ি আমি ফাংশনটো কি তাক বুজিবলৈ চেষ্টা কৰো সো কি লিখিছে a relation f from a set a to a set b is called a function a relation f তাৰ মানে ফাংশন এটা বিশেষ ধৰণৰ ৰিলেচন হয় অৰ্থাৎ সকলোবোৰ ৰিলেচনক আমি ফাংশন বুলি ক'ব নোৱাৰো কিছুমান বিশেষ ধৰণৰ ৰিলেচনকহে আমি ফাংশন বুলি ক'ম এ কোনবোৰ ৰিলেচনক আমি ফাংশন বুলি ক'ম if every element of a has one and only one image in b প্ৰথম কথাটো হল ইয়াত দুটা কথা হুমাই আছে যদিও ইয়াত এটা সেন্টেন্সতে কথাটো লিখা হৈছে কিন্তু ইয়াত দুটা কথা হুমাই আছে প্ৰথম কথাটো কি কৈছে সো every element of a মানে কি প্ৰথম সেটটো হয়নে নহয় যেটো ডোমেইন বুলি কওঁ আমি তাৰ মানে ডোমেইনৰ প্ৰত্যেকটো এলিমেন্টৰে ইমেজ থাকিব লাগিব যিমান এলিমেন্ট আছে সবৰে ইমেজ থাকিব লাগিব every element of a প্ৰথম কথাটো আৰু দুই নম্বৰ কথাটো হৈছে has one and only one image প্ৰথমত কৈছে has one image এটা প্ৰত্যেকৰে এটা ইমেজ থাকিব লাগিব আৰু প্ৰত্যেকৰে একমাত্ৰ এটা ইমেজ থাকিব লাগিব তাৰ মানে এটা এলিমেন্টৰ এনেকে দুটা ইমেজ থাকিব নোৱাৰে ওকে ৰিলেচনত কি হয় ৰিলেচনত আমি দেখিছো যে এটা ৰিলেচনত ডোমেইনৰ এটা এলিমেন্টৰ দুটা ইমেজ থাকিব পাৰে কিন্তু ফাংশনৰ ক্ষেত্ৰত হেতু সম্ভৱ নহয় গতিকে যিবোৰ ৰিলেচনৰ ডোমেইনৰ প্ৰত্যেকটো এলিমেন্টৰে এটা ইমেজ আছে আৰু প্ৰত্যেকটো এলিমেন্টৰ মাত্ৰ এটা ইমেজ আছে এটাতকে বেছি ইমেজ নাই তেনেকুৱা ধৰণৰ ৰিলেচন বিলাকক আমি ফাংশন বুলি কওঁ ওকে আন্ডাৰস্টুড ইয়াত যে এই ইফ স্টেটমেন্টটো আছে এই ইফ স্টেটমেন্টক অলপ বেলেগ ধৰণেও লিখিব পাৰি মই ইয়াত লিখি দি আছো সো লক্ষ্য কৰা মই যে অলপ আগত কলো যে এই ইফ স্টেটমেন্টটো দুটা বস্তু হুমাই আছে সেই দুটা বস্তু ইয়াত মই স্পষ্টভাৱে লিখি দিছো প্ৰথম কথাটো হল যে if every element of a has image তাৰ মানে ডোমেইনৰ প্ৰত্যেকটো এলিমেন্টৰে এটা ইমেজ থাকিব লাগিব অৰ্থাৎ the domain of f is a তাৰ মানে a সেটটো যে প্ৰথম যেটো সেট আছিল সেই সেটটোৱে গোটেই সেটটোকে কি হৈ যাব ডোমেইন হৈ যাব গতিকে ফাংশনৰ ক্ষেত্ৰত a আৰু ডোমেইন দুটা সদায় ইকুৱেল হৈ যায় আমি অলপ আগত কিছুমান এক্সাম্পল চাই আহিছিলো দেইছা ন যত ডোমেইন আৰু a সেটটো ইকুৱেল নহয় কিন্তু ইয়াত ফাংশনত সদায় ডোমেইন আৰু a সেটটো তাৰ মানে প্ৰথম সেটটো যেটো সেটৰ পৰা ফাংশনটো গৈ আছে সেই সেটটো সদায় ইকুৱেল হ'ব ওকে প্ৰথম কথা আৰু দুই নম্বৰ কথাটো হল যে no two distinct ordered pairs in f have the same first element এই কথাটো বুজিবলৈ অলপ টান লাগিব পাৰে সোৱা এই যে কলো মই যে এটা এলিমেন্টৰ এটা ইমেজ থাকিব লাগিব এটাতকৈ বেছি দুটা ইমেজ থাকিব নোৱাৰে সেই কথাটোকে এই স্টেটমেন্টৰ দ্বাৰা বুজোৱা হৈছে অৰ্থাৎ no two distinct ordered pairs suppose দুটা ordered pair আছে a, b এটা আছে আৰু a, c ওকে ইয়াৰ অৰ্থ কি যে a ৰ ইমেজ b আৰু a ৰ ইমেজ c এৰ দুটা ইমেজ আছে হয়নে নহয় ইয়াত কৈছে যে no two distinct ordered pairs in f have the same first element ইয়াত দুটা distinct ordered pair আছে হয়নে নহয় এটো এটা বেলেগ ordered pair এটো এটা বেলেগ ordered pair এই দুটা ordered pairৰ same first element থাকিব নোৱাৰে কিহৰ কাৰণে থাকিব নোৱাৰে যদি থাকে তেন্তে সেই ফাৰ্স্ট এলিমেন্টৰ দুটা বেলেগ বেলেগ ইমেজ হৈ যাব দুটা বেলেগ বেলেগ ইমেজ থাকিব নোৱাৰে ফাংশনৰ ক্ষেত্ৰত সেই কাৰণে কৈছে যে no two distinct ordered pairs in f have the same first element দুটা distinct ordered pairৰ কেতিয়াও ফাৰ্স্ট এলিমেন্টটো একেই হ'ব নোৱাৰে বেলেগ বেলেগ হ'ব লাগিব আৰু হেতুৱে কি বুজাইছে যে প্ৰত্যেকটো এলিমেন্টৰ ডোমেইনত থকা প্ৰত্যেকটো এলিমেন্টৰ কেৱল এটা ইমেজ থাকিব পাৰিব এটাতকৈ বেছি ইমেজ থাকিব নোৱাৰে সেই কথাটো এই দুই নম্বৰ স্টেটমেন্টৰ দ্বাৰা বুজোৱা হৈছে আশা কৰো তোমালোকে ডেফিনিশনটো ধুনিয়াকে বুজি পাইছা যদি বুজা নাই তেনেহলে মোক কমেন্ট বক্সত জনাবা আৰু যদি বুজিছা তথাপিও কমেন্ট বক্সত জনাবা এতিয়া মই ফাংশনৰ লগতে জড়িত দুটা ইম্পৰ্টেন্ট নোট ইয়াত লিখি থৈছো সোৱা প্ৰথম কথাটো কি যে the function f from a to b is denoted by this এদৰে আমি ডিনোট কৰো সদায় ওকে এদৰে ডিনোট কৰো এটো কি বুলি পঢ়া হয় যে f is a function from the set a to the set b বা f is a function from a to b এদৰে পঢ়া হয় ওকে
যেহেতু প্ৰত্যেকবাৰ আমি লিখি থাকিব নোৱাৰো হয়নে নহয় f is a function from set a to set b এই গোটেই কথাখিনি জাস্ট ইমানখিনি বস্তু লিখিলে আমি বুজি পাই যাম 2 নম্বৰ কথাটো আহিলে যে if f is a function from a set a to the set b and a, b belongs to f এতিয়া মই অলপ আগতে কৈ আহিছিলো যে f কি বস্তু এটা ৰিলেচন হয় ৰিলেচন কি বস্তু কাৰ্টেজিয়ান প্ৰডাক্টৰ সাবসেট হয় কাৰ্টেজিয়ান প্ৰডাক্ট কি বস্তু এটা সেট হয় হয়নে নহয় এই কাৰ্টেজিয়ান প্ৰডাক্টৰ যেটো সেট থাকে সেটত কি থাকে কিছুমান অৰ্ডাৰড পেয়াৰ থাকে সেই অৰ্ডাৰড পেয়াৰ বিলাক ক'ত থাকে ৰিলেচনত থাকে সেই কিছুমান বিশেষ ধৰণৰ ৰিলেচনক আমি কি বুলি কওঁ ফাংচন বুলি কওঁ গতিকে ফাংচনো কি হয় এটা সেট হয় সেই সেট বিলাকত কি থাকিব অৰ্ডাৰড পেয়াৰ কিছুমান থাকিব হয়নে নহয় সিম্পল কথা গতিকে এনেকুৱা এটা অৰ্ডাৰড পেয়াৰ যদি f ত থাকে f কি হয় এটা সেট হয় সেই কাৰণে বিলংস টু সাইন ব্যৱহাৰ কৰা হৈছে okay so and if f is a function from a to b and a, b ordered pair a, b belongs to f তাৰ মানে ডোমেইনত থকা a নামৰ এলিমেন্টটো কোডোমেইনৰ কোনটো এলিমেন্টলৈ গৈছে b নামৰ এলিমেন্টলৈ গৈছে okay এই কথাটোৰে এটো বুজাই থকা হৈছে তেনে হলে then we write that f of a is equal to b এই কথাটো বুজাবৰ কাৰণে আমি কি দৰে লিখো এই স্টেটমেন্টটো ব্যৱহাৰ কৰো f of a is equal to b ইয়াৰ অৰ্থটো কি a ৰ ইমেজ হৈছে b okay understood already তোমালোকে এইখিনি কথা জানা বুলি মই আশা কৰিছো তথাপি মই গোটেইখিনি বস্তু এবাৰ আউৰাই দিছো এতিয়া আমি ফাংশনৰ ডেফিনিশনটো বুজি উঠাৰ লগে লগে আৰু দুটা ডেফিনিশন বুজিবলৈ চেষ্টা কৰিম তাৰে প্ৰথমটো হল ৰিয়েল ভ্যালুড ফাংশন আৰু দ্বিতীয়টো হল ৰিয়েল ফাংশন ঠিক আছে অলৰেডি মই কৈ আহিছো যে ফাংশনটো আমি কেনেকৈ লিখো f is a function from a to b okay তাৰে এটো কি বুলি কওঁ ডোমেইন বুলি কওঁ বি কি বুলি কওঁ আমি কোডোমেইন বুলি কওঁ হয়নে না ৰেঞ্জৰ কনসেপ্টটো বেলেগ ৰেঞ্জ হৈছে the set of all second elements of the ordered pairs in f হয়নে নহয় ৰিলেচনৰ কাৰণে ৰেঞ্জৰ যেটো ডেফিনিশন ফাংশনৰ কাৰণেও ৰেঞ্জৰ সেম ডেফিনিশন হ্যাঁ এটা ডোমেইন কোডোমেইন ৰেঞ্জৰ ডেফিনিশনত মই যোৱা নাই কিন্তু ইয়াত এটা লক্ষ্য কৰিবলগীয়া কথা এই বি সেটটো যে এই বি সেটটো যদি সাবসেট অফ r যদি হৈ যায় okay r মানে real number the set of real numbers b যদি subset of real numbers হয় বা এই গুটে সেটটোৱে যদি real number হৈ যায় এটো যদি r হৈ যায় অৰ্থাৎ কোডোমেইনটোৱে যদি r হৈ যায় তেনেহলে আমি ফাংশনটোক কি বুলি কওঁ ৰিয়েল ভ্যালুড ফাংশন বুলি কওঁ কিহৰ কাৰণে তাৰ যিমান ভ্যালু আহিব তাৰ যিমান ইমেজ আহিব সেই সকলোবোৰ ইমেজ কোড আহিব ৰিয়েল নাম্বাৰ সেটটোৰ ভিতৰত আহিব সেই কাৰণে আমি কি বুলি কওঁ ৰিয়েল ভ্যালুড ফাংশন বুলি কওঁ ওকে আন্ডাৰস্টুড ৰিয়েল ভ্যালুড ফাংশন কাক কয় বুজি পালা ওকে যদি ডেফিনিশনটো একদম স্পষ্টকৈ লাগে তোমালোকে কিতাপখন মেলি পেলাই চাই লবা ডেফিনিশনটো মই ইয়াত জাস্ট বস্তুটো বুজাই দিছো এতিয়া 2 নম্বৰ ডেফিনিশনটো আহিলে ৰিয়েল ফাংশন এতিয়া f is a function from a to b আমি কি কলো যে b যদি ৰিয়েল নাম্বাৰৰ সাবসেট হয় তেনেহলে আমি তাক কি বুলি কওঁ ৰিয়েল ভ্যালুড ফাংশন বুলি কওঁ তাৰ লগতে a যদি r ৰ সাবসেট হৈ যায় অৰ্থাৎ ডোমেইনটো এই যেটো ডোমেইন আছে এই ডোমেইনটো যদি ৰিয়েল নাম্বাৰৰ সাবসেট হয় তাৰমানে ফাংশন বিলাক কোৰ পৰা কলৈ গৈছে ৰিয়েল নাম্বাৰৰ সাবসেট এটাৰ পৰা ৰিয়েল নাম্বাৰ সাবসেট এটা লৈ গৈছে বা ফাংশনটো এনেকুৱা হ'ব পাৰে f is a function from r to r ওকে এনেকুৱা হ'ব পাৰে তেন্তে এনেকুৱা ধৰণৰ ফাংশন বিলাকক আমি কি বুলি কওঁ ৰিয়েল ফাংশন বুলি কওঁ কেতিয়া কম যেতিয়া তাৰ ডোমেইন আৰু কোডোমেইন দুয়োটাই ৰিয়েল নাম্বাৰৰ সাবসেট বা ৰিয়েল নাম্বাৰ নিজে সেটটো হয় আৰু লক্ষ্য কৰিবলগীয়া কথা ইম্পৰ্টেন্ট কথা এইটো যে তোমালোকে ভৱিষ্যতে ক্লাস 11 বা 12 যিমানবোৰ ফাংশন পাবা তাৰ ম্যাক্সিমাম ফাংশন এই ৰিয়েল ফাংশন হ'ব এই ৰিয়েল ফাংশনকে আমি ষ্টাডি কৰি থাকো তাৰ কন্টিনিউটি ডিফাৰেন্সিয়েবিলিটি এইবিলাক যিমান ফাংশনৰ কথা পঢ়িবা সেই সকলোবোৰ ফাংশন সদায় ৰিয়েল ফাংশন হয় আমি এই ৰিয়েল ফাংশনকে ষ্টাডি কৰি থাকিম হাই সেকেন্ডাৰী পাস নকৰালৈকে আৰু হাই সেকেন্ডাৰী পাস কৰাৰ পাছতো তোমালোকে যদি ম্যাথমেটিক্স পঢ়া তেনেহলে এই ৰিয়েল ফাংশনৰ ধাৰণাটো যথেষ্ট বেছি ইউজ হ'ব এতিয়া আহা আমি কিছুমান ইম্পৰ্টেন্ট ফাংশনৰ এক্সাম্পল চাবলৈ চেষ্টা কৰো আমাৰ প্ৰথম এক্সাম্পলটো হল আইডেন্টিটি ফাংশন চোৱা প্ৰথমত ফাংশনটো কি বুলি কৈছে f is a function from r to r r মানে ৰিয়েল নাম্বাৰ f is a function from the set of real numbers to the set of real numbers তাৰমানে ই এটা কি ফাংশন ৰিয়েল ফাংশন দেখিছানে আৰু আইডেন্টিটি ফাংশনক ডিফাইন কৰা হয় কি দৰে যে f of x is equal to x তাৰমানে 1 1 লে যাব 2 2 লে যাব 3 3 লে যাব অৰ্থাৎ f ক যদি আমি সেট হিচাপে লিখো
এফ কি হয় এটা ৰিলেশ্যন হয় ৰিলেশ্যন কি হয় কাৰ্টেজিয়ান প্ৰডাক্টৰ সাবসেট হয় গতিকে কাৰ্টেজিয়ান প্ৰডাক্টৰ সাবসেটবিলাক কি হয় আলটিমেটলি গৈ সেটে হয় ন এক যদি সেট হিচাপে যদি লিখো টেবুলাৰ ফৰ্মত যদি লিখো তেনেহলে ই কেনেকুৱা আহিব যে 1,1 2,2 বা 3.6,3.6 কিহৰ কাৰণে 3.6 লিখিছো কাৰণ ডোমেইনটো কি আমাৰ ডোমেইন হৈছে ৰিয়েল নাম্বাৰ গতিকে প্ৰত্যেকটো ৰিয়েল নাম্বাৰৰে ইমেজ থাকিব হয়নে নহয় বা পাই সব ইমেজ বিলাক এনেকুৱা হ'ব এনেকে বহুত আনকাউন্টেবল নাম্বাৰস অফ অৰ্ডাৰ্ড পেয়াৰ্স আছে ওকে আন্ডাৰস্টুড আৰু এই আইডেন্টিটি ফাংচনৰ গ্ৰাফটো কেনেকুৱা হ'ব সোৱা এই হি কোনবোৰ পইণ্টৰ মাজেদি যাব 1,1 2,2 3,3 এনেকুৱা পইণ্টৰ মাজেদি যাব নে এটো 2,2 পইণ্ট হ্যাঁ এটো 4,4 পইণ্ট দেখিছানে এটো 4,4 পইণ্ট হ্যাঁ এইবোৰ পইণ্টৰ মাজেদি নাযাব জানো আৰু এইবোৰ পইণ্টৰ মাজেদি যোৱা ষ্ট্ৰেট লাইনবোৰ কেনেকুৱা হয় it is a straight line passing through the origin which makes an inclination of 45 degree x axis লগত কিমান ডিগ্ৰী কোণ কৰি আছে x axis লগত কিমান ডিগ্ৰী 45 ডিগ্ৰী কোণ কৰি আছে হয় না নহয় এই কথাখিনি আমি লাষ্ট ভিডিওটোত ইয়াৰ আগৰ যেটো আমি ভিডিও আপলোড দিছিলো হেতু ভিডিওত আমি আলোচনা কৰিছো হয়নে গতিকে আইডেন্টিটি ফাংচনৰ বিষয়ে কথাখিনি তোমালোকে গম পালা এতিয়া আমি যিমানবোৰ ফাংচন আলোচনা কৰিম সেই ফাংচন বিলাকৰ গ্ৰাফ বিলাক মনত ৰাখিবলৈ চেষ্টা কৰিবা দেই আইডেন্টিটি ফাংচনৰ গ্ৰাফটো মনত ৰাখিবলৈ বিৰাটেই সহজ কিন্তু তাৰ পাছত যিবিলাক গ্ৰাফ পাম সেইখিনি গ্ৰাফো তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা ইট উইল হেল্প ইউ এ লট ইন ইয়োৰ আপকামিং টাইম ওকে সো আমাৰ নেক্সট ফাংচনটো হ'ল কনস্ট্যান্ট ফাংচন হা সো এটা কনস্ট্যান্ট ফাংচন কি বস্তু সো ডোমেইনত যিমানবোৰ এলিমেন্ট আছে সকলোবোৰ এলিমেন্ট এটা পইণ্টলৈ গৈ আছে তাকে কয় কনস্ট্যান্ট ফাংচন কনস্ট্যান্ট হৈ আছে তাৰমানে যিমানবোৰ এলিমেন্ট আছে ডোমেইনত থকা সেই সকলোবোৰ এলিমেন্টৰ ইমেজ কি হয় এটা নাম্বাৰে হয় তাক আমি কি বুলি কওঁ কনস্ট্যান্ট ফাংচন বুলি কওঁ ইয়াতো সোৱা ফাংচনটো কি বুলি ধৰিছে এটা ৰিয়েল ফাংচন বুলি ধৰিছে f is a function from r to r অৰ্থাৎ it is a real function okay আৰু ইয়াক ডিফাইন কৰা হয় কি দৰে যে f of x is equal to c okay f of x is equal to c তাৰমানে তুমি ইয়াত যি ৰিয়েল নাম্বাৰে পুট নকৰা কিয় সকলোবোৰ ৰিয়েল নাম্বাৰ কোলে গৈ আছে c নামৰ কনস্ট্যান্ট তুলে গৈ আছে এতিয়া সেই c টো যিকোনো এটা নাম্বাৰ হ'ব পাৰে c টো 1 হ'ব পাৰে 2 হ'ব পাৰে 3 হ'ব পাৰে পাই হ'ব পাৰে 4.5623 এনেকুৱা অদ্ভুত কিছুমান নম্বৰো হ'ব পাৰে গতে c এটা জাস্ট ৰিয়েল নাম্বাৰ হয় এটা ৰিয়েল কনস্ট্যান্ট হয় ওকে এতিয়া এই কনস্ট্যান্ট ফাংচনৰ গ্ৰাফটো কেনেকুৱা হ'ব ইয়াত আকিয়ে দিছে কেনেকুৱা হ'ব কিন্তু এনেকুৱা কিয় হ'ল এনেকুৱা হোৱাৰ কাৰণটো হৈছে এটো যে f ক যদি তুমি এজ এ অৰ্ডাৰ্ড পেয়াৰ হিচাপে যদি লিখা তাৰ মানে সেট হিচাপে যদি লিখা তাৰ ভিতৰত কি কি অৰ্ডাৰ্ড পেয়াৰ আছে যদি চাবলৈ চেষ্টা কৰা তেনেহলে কেনেকুৱা হ'ব এলিমেন্ট বিলাক 1,c 2,c তাৰপিছত 3,c এনেকুৱা নহব জানো গতিকে এই পইণ্ট বিলাকৰ মাজেদি যোৱা ষ্ট্ৰেট লাইনডাল কেনেকুৱা হ'ব হি এটা হৰাইজন্টেল লাইন হ'ব হয়নে নহয় লাষ্ট ভিডিওটোত আমি লাইনছৰ ইকুৱেশ্যন ডিসকাস কৰোঁতে আমি দেখিছিলো যে হৰাইজন্টেল লাইনৰ ইকুৱেশ্যন কেনেকুৱা হয় গতিকে ই এইবোৰ পইণ্টৰ মাজেদি যাব হয়নে এটো 2,c ওকে ইয়াত তোমাৰ 8,c এইবোৰ পইণ্টৰ মাজেদি যাব হয়নে নহয় গতিকে এই পইণ্টবিলাকৰ মাজেদি যোৱা ষ্ট্ৰেট লাইনডাল সদায় কি হ'ব x এক্সিছৰ প্যাৰেলাল হ'ব বা এটা হৰাইজন্টেল লাইন হ'ব ওকে সো কনস্ট্যান্ট ফাংচন এটাৰ গ্ৰাফ দেখাত সদায় এটোৰ নিচিনা হয় ওকে আন্ডাৰস্টুড আগৰ তোমালোকে কথাখিনি বুজি পাইছা এটা আমাৰ নেক্সট ডেফিনেশনটো আহিলে পলিনোমিয়াল ফাংচন হ্যাঁ পলিনোমিয়াল ফাংচনটো মই তোমালোকক ব্ল্যাক বোৰ্ডত বুজাই দি আছো সো পলিনোমিয়াল ফাংচন কি বস্তু পলিনোমিয়াল ফাংচনো এটা ৰিয়েল ফাংচন হয় অৰ্থাৎ f is a function from r to r তাৰ ডোমেইনো ৰিয়েল নাম্বাৰ কোডোমেইনো ৰিয়েল নাম্বাৰ ওকে এনেকুৱা এটা ফাংচন such that ইয়াক ডিফাইন কৰা হয় কি দৰে f of x is equal to a0 plus a1x plus a2x square plus dot 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 an x to the power n okay ইয়াত এটা বহুত কথা ঘুমাই আছে দেখিছানে ইয়াত a0 a1 a2 এবলা ঘুমাই আছে x ৰ ওপৰত থকা পাৱাৰ n লৈকে যে গৈছে n নু কি বস্তু ইয়াত বিভিন্ন ধৰণৰ কথা ঘুমাই আছে ইয়াত এটা প্ৰথম কথাটো হ'ল যে ইয়াত n হৈছে এটা নেচাৰেল নাম্বাৰ ওকে ইয়াৰ লগতে তোমালোকে যে এইবোৰ দেখিছা a0 হা a1 তাৰছত আপ টু an এইবোৰ কি বস্তু এইবোৰ কিছুমান ৰিয়েল নাম্বাৰ এবলাক কি বুলি কয় ৰিয়েল কোএফিচিয়েন্ট বুলি কয় কাৰ কোএফিচিয়েন্ট এই x ৰ কোএফিচিয়েন্ট x স্কয়াৰৰ কোএফিচিয়েন্ট এই টাৰ্ম বিলাকৰ কোএফিচিয়েন্ট বুলি কয় ওকে আৰু ইয়াত যদি তুমি n তাৰছত a0 a1 an এবলাকৰ ভ্যালু যদি চেঞ্জ কৰি থাকা তুমি বেলেগ বেলেগ পলিনোমিয়াল ফাংচন পাই থাকিবা ফৰ এক্সাম্পল f of x is equal to
সাপোজ এক্স কিউব প্লাছ টুৱাইছ এক্স স্কুৱাৰ প্লাছ 3x এইটো এটা পলিনমিয়েল ফাংচন হয়নে নহয় কেনেকুৱা ধৰণৰ পলিনমিয়েল ফাংচন ইয়াত এনৰ ভ্যালু কি এনৰ ভ্যালু হৈছে 3 মই ইয়াত উলুটাকে লিখিছো ইয়াত সৰুৰ পৰা ডাঙৰলৈ লিখা হৈছিল ইয়াত ডাঙৰৰ পৰা সৰুলৈ লিখিছো হা ইয়াত এনৰ ভ্যালু কি হৈ আছে 3 হৈ আছে এটো হৈছে a3 ৰ মান ইয়াত কিমান হৈ আছে 1 হৈ আছে এটো হৈছে তোমাৰ a2 এটোৰ মান কিমান হৈ আছে 2 হৈ আছে এটো হৈছে তোমাৰ a1 ৰ মান কিমান হৈ আছে 3 হৈ আছে আৰু লগতে ইয়াত 0 এটা আছে ইয়াৰ মান হৈছে a0 গতিকে তোমালোকে আগতে পাই অহা প্ৰায়ভাগ ফাংচনেই হৈছে পলিনমিয়েল ফাংচন হা যদিও তোমালোকে লক্ষ্য কৰা নাই এতিয়া তোমালোকে চাবলৈ শিকিবা যে এইবোৰ বস্তু হৈছে পলিনমিয়েল ফাংচন তো সো পলিনমিয়েল ফাংচন কি বস্তু বুজি পাইছা আৰু পলিনমিয়েল ফাংচনৰ গ্ৰাফৰ কথা পাতিলে পলিনমিয়েল ফাংচনৰ গ্ৰাফ কেতিয়াও এটা ষ্ট্ৰেইট লাইন নহয় ষ্ট্ৰেইট লাইন হয় কেতিয়া যদি n ৰ মান 1 হয় তেনেহলে n ৰ মান 0 বা 1 যদি হয় তেনেহলেহে হি এটা ষ্ট্ৰেইট লাইন হয় অৰ্থাৎ f of x is equal to যদি তোমাৰ কিবা এটা কনস্ট্যান্ট হয় a নট যদি হয় তেনেহলে হি এটা কি হৈ যাব কনস্ট্যান্ট ফাংশন হৈ যাব বা f of x is equal to ধৰি লোৱা a1x এনেকুৱা যদি হয় তেনেহলে হি এটা ষ্ট্ৰেইট লাইন হ'ব আদাৰৱাইজ হি কেতিয়াও ষ্ট্ৰেইট লাইন নহয় হেহে পলিনমিয়েল ফাংশনৰ গ্ৰাফ তোমালোকৰ কিতাপত আঁকি দিয়া নাই বা মও আঁকি নিদু পলিনমিয়েল ফাংশনৰ গ্ৰাফ কেতিয়াও এটা বিশেষ ধৰণৰ নহয় বিভিন্ন ধৰণৰ হয় কেতিয়াবা ষ্ট্ৰেইট লাইন হয় কেতিয়াবা কাৰ্ভ হয় কেতিয়াবা প্যাৰাবোলা হয় ওকে ফৰ এক্সাম্পল তোমালোকে যদি এই ফাংশনটো কনসিডাৰ কৰা f of x is equal to x square ওকে তেনেহলে এই ফাংশনটোৰ গ্ৰাফ হ'ব এনেকুৱা ধৰণৰ এটা গ্ৰাফ হ'ব কিহৰ কাৰণে এনেকুৱা হ'ব কিয় হ'ব এইবিলাক কথা মই এতিয়া পাতি থকা নাই এই কাৰণে পাতি থকা নাই কাৰণ আদাৰৱাইজ ভিডিওটো বহুত দীঘলীয়া হৈ যাব কিন্তু ইয়াতে এটা লক্ষ্য কৰিবলগীয়া কথা আমি যদি ফাংশনটোক এইদৰে ডিফাইন কৰো f of x is equal to x to the power 2/3 plus x to the power suppose 1/3 plus x ওকে এই এনেকুৱা ধৰণৰ ফাংশন বিলাক কিন্তু পলিনমিয়েল ফাংশন নহয় ইউ যদিও দেখাত ইয়াৰ নিচিনা হৈ আছে ই পলিনমিয়েল ফাংশন নহয় কিহৰ কাৰণে পলিনমিয়েল ফাংশন নহয় কাৰণ এই পাৱাৰটো সদায় এটা নেচাৰেল নাম্বাৰ হ'ব লাগিব ইয়াত n belongs to capital N লিখিছো দেখিছা না স্মল n belongs to capital N এই পাৱাৰটো সদায় এটা নেচাৰেল নাম্বাৰ হ'ব লাগিব ইয়াত নেচাৰেল নাম্বাৰ হৈ থকা নাই এটা ভগ্নাংশ হৈ আছে হেহে ই কেতিয়াও পলিনমিয়েল ফাংশন নহয় পলিনমিয়েল ফাংশনবোৰ দেখাত বেলেগ ধৰণৰ হ'ব কিন্তু এটা পলিনমিয়েল ফাংশন জনাৰ লগে লগে আমাৰ নেক্সট ফাংশনটো হল ৰেশনেল ফাংশন দে এটা ৰেশনেল ফাংশন কাক কয় এটা ৰেশনেল নাম্বাৰ আৰু ৰেশনেল ফাংশনৰ মাজত যথেষ্টখিনি সিমিলাৰিটি আছে তোমালোকক ডেফিনিশনটো দিলে তোমালোকে ধৰিব পাৰিবা লক্ষ্য কৰিবলগীয়া কথা যে ৰেশনেল ফাংশনটো এটা তোমালোকৰ ৰিয়েল ফাংশনেই হয় দে সোৱা যে f is a function from r to r তাৰমানে ইয়াৰ ডোমেইনো r কোডোমেইনো r ওকে তাক আমি ৰেশনেল ফাংশন বুলি কম যদিহে f of x ক মই এইদৰে লিখিব পাৰো f of x is equal to p of x ই এটা ফাংশন হয় ডিভাইডেড বাই q of x ইউ এটা ফাংশন হয় কিন্তু কি ফাংশন হয় ইয়াত p আৰু q কি বস্তু p আৰু q তোমাৰ পলিনমিয়েল ফাংশন হ'ব লাগিব লক্ষ্য কৰিবলগীয়া কথা হিয়াৰ p and q are polynomial functions okay understood আৰু ইয়াৰ লগতে আৰু এটা কথা ইয়াত মেনশন কৰিব লাগিব যে ইয়াৰ ডোমেইনত থকা কিবা এলিমেন্টৰ বাবে যদি q of x equal to যদি 0 হৈ যায় তেনেহলে ডোমেইনৰ পৰা সেই এলিমেন্টবোৰ মই আতৰাই দিম এই কথাটোকে কি বুলি লিখিব পাৰো যে q of x is not equal to 0 q of x is not equal to 0 মানে কি x ৰ হেবুৰ মান আমি ডোমেইনৰ পৰা আতৰাই দিম যিবোৰ মানৰ বাবে q of x 0 হৈ আছে এটা এক্সাম্পলৰ সহায়ত কথাটো বুজিবলৈ চেষ্টা কৰিম ঠিক আছে সাপোজ ওপৰত আমি এটা পলিনমিয়েল ফাংশন কনসিডাৰ কৰো কি কনসিডাৰ কৰিম সাপোজ x স্কয়াৰ প্লাস 2 এটোকে কনসিডাৰ কৰিছো আৰু তলত সাপোজ থ্ৰাইস x এটো কনসিডাৰ কৰিছো ওকে ই এটা ৰেশনেল ফাংশন হয় নে নহয় কিহৰ কাৰণে ৰেশনেল ফাংশন হয় ওপৰত থকা ফাংশনটো তাৰমানে নিউমাৰেটৰত থকা ফাংশনটো এটা পলিনমিয়েল ফাংশন ডিনোমিনেটৰত থকা ফাংশনটো এটা পলিনমিয়েল ফাংশন হা কিন্তু এই ফাংশনটোৰ সাপোজ মই f of x is equal to this লিখিছো ওকে এই ফাংশনটোৰ ডোমেইনটো r নহব কিহৰ কাৰণে r নহব কাৰণ যদি r হয় এই যে তলত যেটো ফাংশন আছে এটো ধৰি লোৱা this is p of x this is q of x okay এ দুটাক বেলেগ বেলেগ ফাংশনৰ নাম দিছো হ্যাঁ এই q of x ফাংশনটোৰ 0 ভ্যালুটোত মান 0 হৈ যায় তাৰমানে q of 0 is equal to কি হ'ব 3 into 0 is equal to 0 হয় না নহয় সো তলত কেতিয়াও 0 আহিব নোৱাৰে সেই কাৰণে মই
এই ৰেচনেল ফাংচনটোৰ যিটো ডোমেইন আছে সেই ডোমেইনৰ পৰা মই 0 টোক আঁতৰাই দিম ওকে 0 টোক আঁতৰাই পেলাই মই ৰিয়েল নাম্বাৰলৈ এই ফাংচনটোক পঠাই দিম ই এতিয়াও এটা ৰিয়েল ফাংচনে হৈ আছে লক্ষ্য কৰাচোন ইয়াৰ ডোমেইনটো কি হৈছে ৰিয়েল নাম্বাৰৰ এটা সাবসেট হৈ আছে হয়নে নহয় ৰিয়েল নাম্বাৰ যদিও নহয় ৰিয়েল নাম্বাৰৰ এটা সাবসেট হৈ আছে এটা ৰিয়েল ফাংচনৰ কাৰণে ডোমেইনটো কি হ'ব লাগে এটা ৰিয়েল নাম্বাৰৰ সাবসেট হ'ব লাগে আৰু কো ডোমেইনটো ৰিয়েল নাম্বাৰৰ সাবসেট হ'ব লাগে হয়নে না তেনেহলে আমি তাক ৰিয়েল ফাংচন বুলি কওঁ গতিকে এটা ৰেচনেল ফাংচনৰ ডোমেইনটো কি হ'ব সেই কথা নিৰ্ভৰ কৰিব এই q অফ x ফাংচনটোৰ ওপৰত তাৰমানে এই ডিনোমিনেটৰত যেটো পলিনোমিয়েল ফাংচন আছে সেই পলিনোমিয়েল ফাংচনটোৰ ওপৰত ডিপেন্ড কৰিব ওকে বুজি পাইছা তোমালোকে মই আকৌ এবাৰ কৈ দিছো যে আমি এটা ৰেচনেল ফাংচনৰ ডোমেইনৰ পৰা হেবোৰ এলিমেন্ট আতৰাই দিব লাগিব যিবোৰ এলিমেন্টৰ কাৰণে এই q অফ x ফাংচনটো 0 হৈ যায় বাকি যিমানবোৰ এলিমেন্ট আছে আমি ডোমেইনত ৰাখিব পাৰো খালি হেবোৰ এলিমেন্ট হে যিবোৰ এলিমেন্টৰ কাৰণে q অফ x 0 হৈ যায় হেবোৰ আমি আতৰাই দিম ওকে আন্ডাৰস্টুড ৰেচনেল ফাংচন কি হয় তোমালোকে বুজি পালা যদি বুজি পাইছা তেনেহলে কমেন্ট বক্সত জনাবা আৰু যদি বুজি নাই পোৱা তথাপিও কমেন্ট বক্সত জনাবলৈ নাপাহৰিবা এতিয়া আমাৰ নেক্সট ডেফিনেশনটো আহিলে মডুলাস ফাংচনৰ বিষয়ে তোমালোকে আগৰে পৰা পাই আহিছা মডুলাস এপ্লাই কৰি পাই আহিছা কেনেকৈ যে মডুলাস অফ -2 ইজ ইকুৱেল টু 2 হয়নে না মডুলাস অফ 1 ইজ ইকুৱেল টু 1 এইবোৰ কথা তোমালোকে আগৰে পৰা পাই আহিছা কিন্তু এই মডুলাস বস্তুটোক এজ এ ফাংচন যদি তোমালোকে এপ্ৰোচ কৰা তেনেহলে ইয়াক কি দৰে এপ্ৰোচ কৰিব পাৰি কি লিখিছে চোৱা যে দা ফাংচন f from r to r এটো এটা ৰিয়েল ফাংচন হয় তাৰমানে f is a function from r to r ওকে ৰিয়েল ফাংচন হয় আৰু ইয়াক ডিফাইন কৰা হয় ডিফাইন বাই f of x is equal to modulus of x for all x belongs to r এই f of x is equal to modulus of x তাৰমানে modulus of x is equal to f of x ইয়াক কি দৰে ডিফাইন কৰা হৈছে চোৱা এটো হৈছে বিৰাট ইম্পৰ্টেন্ট কথা দেই লক্ষ্য কৰা যে x যেতিয়া গ্ৰেটাৰ দেন অৰ ইকুৱেল টু 0 হয় মই এপিনে লিখি দিছো কি দৰে ডিফাইন কৰা হয় যে মডুলাস অফ x ইজ ইকুৱেল টু কি দৰে ডিফাইন কৰা হয় চোৱা যে যেতিয়া x ৰ মান গ্ৰেটাৰ দেন অৰ ইকুৱেল টু 0 হয় তেনেহলে ইয়াৰ x ৰ মান x এই হৈ থাকিব গ্ৰেটাৰ দেন অৰ ইকুৱেল টু 0 টা মানে কি পজিটিভ যদি হয় তা মানে f of modulus of 2 is equal to 2 ইয়াৰ ওপৰত কোনো চেঞ্জ কৰিব লগা হোৱাই নাই হয়নে না modulus of 10 is equal to 10 so এবিলাক কি বস্তু এবিলাক হৈছে গ্ৰেটাৰ দেন 0 এই নাম্বাৰ বিলাক হৈছে গ্ৰেটাৰ দেন 0 modulus of pi is equal to pi হয়নে নহয় এবিলাক গ্ৰেটাৰ দেন 0 হয় so তাকে একো চেঞ্জ কৰিব না লাগে modulus ৰ ভিতৰত যি হৈ আছে তাকে উলিয়াই আনা কিন্তু যদি x is less than 0 হৈ যায় অৰ্থাৎ x যদি এটা নেগেটিভ নাম্বাৰ হয় লক্ষ্য কৰা যে modulus of -2 বুলি আমি কি বুলি লিখো modulus of -2 is equal to 2 বুলি লিখো কিন্তু এই 2 টো পালো কেনেকে আমি সাধাৰণতে কওঁ যে -2 আতৰি গল 2 আহি গল কিন্তু এই -2 আতৰি যোৱা নাই আমি সিম্পলি ইয়াক আৰু এটা মাইনাসেৰে মাল্টিপ্লাই কৰি দিছো -of -2 is equal to 2 ইয়াক এই দৰে ভাবিব পাৰি modulus of -10 is equal to কি হ'ব -of 10 is equal to 10 okay so x যদি less than 0 হয় তেনেহলে ইয়াৰ মান কি হ'ব -x সদায় এটা পজিটিভ কোয়ান্টিটি কিন্তু ই নেগেটিভ কোয়ান্টিটি নহয় দেখাত ইয়াক নেগেটিভ যেন লাগি আছে কিন্তু ই নেগেটিভ নহয় কিহৰ কাৰণে নেগেটিভ নহয় কাৰণ x নিজে এটা নেগেটিভ কোয়ান্টিটি x নিজে নেগেটিভ তাক যদি মই মাইনাস দি মাল্টিপ্লাই কৰি দিও সি এটা পজিটিভ কোয়ান্টিটি হৈ নাযাব জানো গটিকে x যদি less than 0 হয় তেনেহলে -x is a positive quantity আৰু x যদি greater than or equal to 0 হয় তেনেহলে x is also a positive quantity এই দুইটা কোয়ান্টিটি পজিটিভ কোয়ান্টিটি যদিও দেখাত ইয়াক পজিটিভ আৰু ইয়াক নেগেটিভ লাগিছে নহয় দুইটাই পজিটিভ কোয়ান্টিটি ওকে আন্ডাৰস্টুড মডুলাস ফাংচনটো কিহৰ কাৰণে এই দৰে ডিফাইন কৰা হয় বুজি পালা বুজি পাইছা নে নাই মোক জনাবা কিন্তু কমেন্ট বক্সত মোক জনাবলৈ নাপাহৰিবা এতিয়া সোয়া মডুলাস ফাংচনৰ গ্ৰাফটো এই দৰে হয় এনেকুৱা কিহৰ কাৰণে হয় মডুলাস ফাংচন ইয়াক যদি আমি আকৌ হে সেটৰ নিচিনা লিখিবলৈ চেষ্টা কৰো ইয়াত থকা যিবিলাক অৰ্ডাৰড পেয়াৰ আছে সেই অৰ্ডাৰড পেয়াৰ বিলাক কেনেকুৱা হ'ব ভাবাচোন 1,1 কাৰণ 1 ৰ ইমেজ 1 হ'ব তাৰছত -1,1 আহিব কিহৰ কাৰণে -1 ৰ ইমেজও 1 আহিব হয় না নহয় f of -1 is equal to 1 নহয় জানো modulus of -1 is equal to 1 নহয় জানো গতিকে -1,1 এনেকুৱা ধৰণৰ এলিমেন্ট আহিব আকৌ তোমাৰ সিমিলাৰলি 2,2 আৰু -2,2 এনেকুৱা ধৰণৰ এলিমেন্ট আহিব বা pi, তাৰছত -pi, এনেকুৱা ধৰণৰ এলিমেন্ট বিলাক আহিব এই এলিমেন্ট বিলাক বা আকৌ লগতে 0,0 এলিমেন্টও আহিব হয়নে নহয় তে এইবোৰ পইণ্টৰ মাজেদি যোৱা লাইনটো কেনেকুৱা হ'ব গ্ৰাফডাল কেনেকুৱা হ'ব এনেকুৱা হ'ব
ওকে সো দিস ইজ দ্য গ্ৰাফ অফ মডুলাছ ফাংচন এইটো বিৰাট ইম্পৰ্টেণ্ট গ্ৰাফ কিন্তু তোমালোকে ভৱিষ্যতলৈ মনত ৰাখিব লাগিব আৰু এই গ্ৰাফটোক যদি তুমি দুটা ভাগত ভাগ কৰি দিয়া x গ্ৰেটাৰ দেন 0 ৰ কাৰণে যদি ভাগ কৰি দিয়া লক্ষ্য কৰা x গ্ৰেটাৰ দেন 0 ৰ কাৰণে কি হৈ আছে f of x = x হৈ আছে হয়নে নহয় যেতিয়া x is greater than 0 greater than or equal to 0 ই এটা কি ফাংচন লিনিয়াৰ ফাংচনৰ গ্ৰাফ কেনেকুৱা হয় লিনিয়াৰ হয় ষ্ট্ৰেইট লাইন হয় এই কথা আমি লাষ্ট ভিডিওটোত পঢ়ি আহিছো সিমিলাৰলি লেফট হ্যান্ড সাইডটোৰ কাৰণে যদি চোৱা f of x = কি হৈ যায় minus of x হৈ যায় যেতিয়া x is less than 0 হয়নে তাৰ মানে নেগেটিভ পোৰশনটোত f of x = -x ইউ এটা কি ফাংচন লিনিয়াৰ ফাংচনৰ গ্ৰাফ কেনেকুৱা হয় ষ্ট্ৰেইট লাইন হয় হয়নে নহয় সো ইউ এটা ষ্ট্ৰেইট লাইন হৈছে লেফট হ্যান্ড সাইডে ৰাইট হ্যান্ড সাইডেও ই এটা ষ্ট্ৰেইট লাইনেই হৈছে আৰু এইবোৰ কথা আমি লাষ্ট ভিডিওটোত পঢ়ি আহিছো বা শিকি আহিছো বা বুজি আহিছো ওকে আন্ডাৰস্টুড সো মডুলাছ ফাংচন কি বস্তু আশা কৰো তোমালোকে ধুনিয়াকৈ বুজি পাইছা এতিয়া আমাৰ নেক্সট এক্সাম্পলটো আহিলে সিগনাম ফাংচনক কেতিয়াবা সাইন ফাংচন বুলিও কোৱা হয় সাইন ফাংচননো কিহৰ কাৰণে কয় অলপ পাছত মই বুজাই দি আছো সো সিগনাম ফাংচনো এটা কি হয় ৰিয়েল ফাংচন হয় দ্য ফাংচন f from r to r ইট ইজ অলসো এ ৰিয়েল ফাংচন ইয়াৰ ডোমেইনো r হয় কো ডোমেইনো r হয় ওকে আৰু ইয়াক ডিফাইন কৰা হৈছে কি দৰে চোৱা যদি x is greater than 0 তেনেহলে ইয়াৰ মান 1 হ'ব যদি x is equal to 0 তেনেহলে ইয়াৰ মান 0 হ'ব যদি x is less than 0 তেনেহলে ইয়াৰ মান -1 হ'ব অৰ্থাৎ পজিটিভ যিমান ৰিয়েল নাম্বাৰ আছে তাৰ ইমেজ হৈছে 1 নেগেটিভ যিমান ৰিয়েল নাম্বাৰ আছে তাৰ ইমেজ হৈছে -1 আৰু 0 যেটো পজিটিভও নহয় নেগেটিভও নহয় তাৰ ইমেজ 0 এ কৰি ৰাখিছে অৰ্থাৎ ডোমেইনত ধৰিলোৱা -10 এলিমেন্টটো আছে -10 এলিমেন্টটো কোলে যাব -1 লৈ যাব ইয়াত ধৰিলোৱা -π আছে -π কোলে যাব -1 লৈ যাব ইয়াত সাপোজ 0 আছে 0 কোলে যাব 0 লৈ যাব ইয়াত ধৰিলোৱা মই এটা পজিটিভ নাম্বাৰ লওঁ সাপোজ 2/3 লৈছো 2/3 কোলে যাব সদায় 1 লৈ যাব তাৰ মানে পজিটিভ নাম্বাৰ বিলাক 1 লৈ যাব 0 0 লৈ যাব আৰু নেগেটিভ নাম্বাৰ বিলাক সদায় -1 লৈ যাব সেই কাৰণে ইয়াক সাইন ফাংচন বুলি কোৱা হয় তাৰ মানে নাম্বাৰটোৰ লগত যেটো সাইন আছে সাইন মানে চিন যেটো আছে সেই চিনটোৰ লগত এটা ভ্যালু এসাইন কৰি দিয়া হয় নেগেটিভৰ লগত -1 পজিটিভৰ লগত +1 বাকি একো নাই এই ফাংচনটোত অতি সহজ ফাংচন আৰু বিৰাটে ইম্পৰ্টেন্ট ফাংচন আৰু ইয়াত এটা লক্ষ্য কৰিবলগীয়া কথা আগতে মই নকলো মডুলাছ ফাংচনৰ ক্ষেত্ৰত কথাটো নকলো সোৱা মডুলাছ ফাংচনৰ আমি কি গম পালো ডোমেইন হৈছে r কো ডোমেইন হৈছে r কিন্তু তাৰ ৰেঞ্জ কি হ'ব ৰেঞ্জ সদায় ভ্যালু বিলাক কি আহি আছে পজিটিভ আহি আছে নাই সো মডুলাছ ফাংচনৰ ৰেঞ্জ হ'ব তোমাৰ ভাবা কি হ'ব অলপ পজ কৰি লব পৰা ভিডিওটো সো মডুলাছ ফাংচনৰ ৰেঞ্জ হ'ব দা সেট অফ অল পজিটিভ ৰিয়েল নাম্বাৰস আৰু তাৰ লগতে 0 এলিমেন্টটো আহিব ওকে কিহৰ কাৰণে আহিব পজিটিভ ৰিয়েল নাম্বাৰত কিন্তু আমি 0 টো কনসিডাৰ নকৰো বা আমি যদি ইন্টাৰভেলৰ সহায়ত যদি ইয়াক লিখিব খুজো ইন্টাৰভেলৰ সহায়ত আমি এই দৰে ইয়াক 0 to infinity বুলি এই দৰে আমি ৰেঞ্জটো লিখিব পাৰো ওকে 0 ৰ পৰা পজিটিভ নাম্বাৰ যিমান আছে সকলোবোৰ নাম্বাৰে ইয়াৰ ৰেঞ্জত থাকিব হয়নে না নেগেটিভ নাম্বাৰ কিতেও ইয়াৰ ৰেঞ্জত নাথাকে কাৰণ নেগেটিভ নাম্বাৰ বিলাকৰ প্ৰি ইমেজ নাথাকিব ওকে আন্ডাৰস্টুড সো সিমিলাৰলি সিগনাম ফাংচনৰ ৰেঞ্জ কি হ'ব লক্ষ্য কৰা সিগনাম ফাংচনৰ ৰেঞ্জ হ'ব ইয়াৰ ৰেঞ্জত কি আছে মাত্ৰ তিনটা এলিমেন্ট আছে -1 0 আৰু 1 ইয়াৰ ৰেঞ্জত মাত্ৰ তিনটা নাম্বাৰ আছে তিনটা এলিমেন্ট আছে এটোৱে হৈছে সিগনাম ফাংচনৰ ৰেঞ্জ কিন্তু ইয়াৰ কো ডোমেইনটো কিমান ডাঙৰ ভাবা কো ডোমেইন হৈছে r কিন্তু ৰেঞ্জ হৈছে -1 0 আৰু 1 এইবোৰ ফাংচনত এনেকুৱা বিভিন্ন ধৰণৰ নিখুত কথাবিলাক তোমালকে নিজেই ভাবি চাব পাৰা ইয়াৰ ৰেঞ্জ কি হ'ব ডোমেইন কি হ'ব ডোমেইনৰ কোনটো এলিমেন্ট কলৈ গৈছে কেনেকৈ বিহেভ কৰিছে ইয়াৰ গ্ৰাফডালনো কেনেকুৱা হ'ব তোমালকে এইটো কথা নিজে ভাবাচোন এফক যদি আমি as a set যদি লিখো set মানে ordered pairs বিলাক যদি আমি লিখি যাও তেনেহলে কেনেকুৱা ধৰণৰ আহিব এলিমেন্ট বিলাক এই যে অলপ আগত লিখিছো -10, -1 এনেকুৱা ধৰণৰ এটা এলিমেন্ট আহিব তাৰছত -5, -1 এনেকুৱা ধৰণৰ এটা এলিমেন্ট আহিব তাৰছত 0, 0 টো আহিবই তাৰছত আকৌ পজিটিভ বিলাকৰ কাৰণে পজিটিভ আহিব যেনেকৈ π, 1 পজিটিভ নাম্বাৰ সাপোজ 5, 1 এনেকুৱা ধৰণৰ এলিমেন্ট বিলাক আহিব এনেকৈ অগণন এলিমেন্ট আহিব হয় না নহয় গতিকে এই সিগনাম ফাংচনৰ গ্ৰাফটো কেনেকুৱা হ'ব অলপ ভাবিবলৈ চেষ্টা কৰাচোন যদি ভাবিব পাৰিছা ভেৰি গুড আৰু যদি ভাবিব পাৰা নাই তেনেহলে গ্ৰাফটো হ'ব এনেকুৱা নেগেটিভৰ ক্ষেত্ৰত হি সদায় -1 হ'ব অৰ্থাৎ ডোমেইনৰ নেগেটিভ এলিমেন্ট বিলাকৰ ইমেজ সদায় -1 পজিটিভ এলিমেন্ট বিলাকৰ ইমেজ সদায় 1 আৰু যেটো তোমাৰ 0 এলিমেন্ট আছে 0 এলিমেন্টৰ ইমেজ 0 হেহে ইয়াত এটা
খালি গোল দিছে দেখিছেনে এই জায়গাটো খালি ৰাখিছে এই জায়গাটো ইয়াতো খালি ৰাখিছে কিহৰ কাৰণে খালি ৰাখিছে কাৰণ 0 ৰ ইমেজ হৈছে এটো হে দেই 0 ৰ ইমেজ লক্ষ্য কৰিবলগীয়া কথা গতিকে সিগনাম ফাংশনটো এটা বৰ ইন্টাৰেষ্টিং ফাংশন আৰু এই ফাংশনটোক এদৰেও লিখা হয় দেই f of x = modulus of x divided by x কিহৰ কাৰণে এদৰে লিখা হয় সোৱা f of x = modulus of x divided by x x যদি পজিটিভ কোয়ান্টিটি হয় লক্ষ্য কৰিবা দেই ইয়াত লক্ষ্য কৰিবলগীয়া কথা এটো x যদি পজিটিভ কোয়ান্টিটি হয় ই কি হৈ যাব x হৈ যাব অলপ আগত আমি মডুলাস ফাংশনৰ ডেফিনিশন পাইছো সো x by x = কি হৈ যাব 1 হৈ যাব হয়নে x যদি নেগেটিভ কোয়ান্টিটি হয় x যদি নেগেটিভ কোয়ান্টিটি হয় কি হৈ যাব মডুলাস অফ x = -x হৈ যাব -x divided by x = -1 হয়নে আৰু x যদি 0 হয় 0 হলে তো আমি ইয়াক ডিফাইন কৰিব নোৱাৰো সেই কাৰণে x যদি x যদি = 0 হয় তাক এক্সট্ৰাকে = 0 বুলি ডিফাইন কৰা হৈছে লক্ষ্য কৰিবা যে এই ফাংশনটোক যে এদৰে ডিফাইন কৰিছে f of x = modulus of x divided by x কি কেতিয়া যেতিয়া x is not equal to 0 x is not equal to 0 ৰ কাৰণে এদৰে ডিফাইন কৰিছে and 0 for x = 0 x = 0 ৰ কাৰণে তাক সিম্পলি 0 বুলি ডিফাইন কৰিছে ওকে আন্ডাৰস্টুড সো সিগনাম ফাংশনক আমি এদৰে ডিফাইন কৰিব পাৰো মই যে এদৰে পঢ়াই গৈছো তোমালোকৰ যদি কিবা ফিডব্যাক আছে যে স্যাৰ এনেকে নহয় এনেকে পঢ়াব বা মই বেছি স্পিডত পঢ়াইছো বা বেছি স্লোত পঢ়াইছো তেনেহলে তোমালোকৰ এই ফিডব্যাকবোৰ মোক কমেন্ট বক্সত জনাব পাৰা এতিয়া আমাৰ নেক্সট এক্সাম্পলটো আহিলে গ্ৰেটেষ্ট ইন্টিজাৰ ফাংশন গ্ৰেটেষ্ট ইন্টিজাৰ ফাংশন নামটোতে গুটেই কথাখিনি সোমায়ে আছে গ্ৰেটেষ্ট ইন্টিজাৰ ফাংশনো এটা ৰিয়েল ফাংশন হয় লক্ষ্য কৰিবলগীয়া কথা f is a function from r to r ইয়াক ডিফাইন কৰা হয় কি is defined by f of x = box x ইয়াক এই ফাংশনটো কি ফাংশন বুলি কয় বক্স ফাংশন বুলিও কোৱা হয় দেই আন এটা নাম এতিয়া এই বক্স x মানেনো কি ই কি কৰে it assumes the value of the greatest integer less than or equal to x তাৰ মানে আমি যদি এটা ৰিয়েল নাম্বাৰ কনসিডাৰ কৰো সাপোজ ইয়াত এটা ৰিয়েল নাম্বাৰ আছে এই ৰিয়েল নাম্বাৰটোৰ ঠিক বাওহাতে থকা আটাইতকে উচৰত বাওহাতে আটাইতকে উচৰত থকা ইন্টিজাৰটো কি সেই ইন্টিজাৰটোৱে হ'ব তাৰ ইমেজ ওকে সো ফৰ এক্সাম্পল সাপোজ -3.6 ওকে -3.6 ৰ ঠিক বাওহাতে থকা গ্ৰেটেষ্ট ইন্টিজাৰটো কি হেতু হ'ব -4 নহব জানো ইয়াত যদি -4 আছে সাপোজ এইখিনি হৈছে -4 এইখিনিত সাপোজ -3.6 আছে সো the greatest integer less than -3.6 is what -4 হয় না নহয় সো box of -3.6 = -4 কিন্তু at the same time যদি 3.6 তুমি কনসিডাৰ কৰা 3.6 কোড হ'ব এইখিনি মানত হ'ব হয়নে this is 3.6 so box of 3.6 is equal to 3 হ'ব কিহৰ কাৰণে যে the greatest integer less than 3.6 is 3 হয় না নহয় গৰিকে গ্ৰেটেষ্ট ইন্টিজাৰ ফাংশন কেনেকুৱা ফাংশন ধৰিব পাৰিছা আৰু লক্ষ্য কৰিবলগীয়া কথা যে 3 আৰু 4 ৰ মাজত যিমানবোৰ ৰিয়েল নাম্বাৰ আছে ইয়াৰ মাজত এই সকলোবোৰ ৰিয়েল নাম্বাৰৰ ইমেজ কি হ'ব 3 এ হ'ব সবৰে ইমেজ 3 এ হ'ব 4 ৰ ইমেজ 4 হ'ব কিন্তু এই ইন্টাৰভেলটোত থকা তাৰ মানে 3 ৰ পৰা আৰম্ভ কৰি 4 ক বাদ দি এই ইন্টাৰভেলটোত থকা সকলোবোৰ ৰিয়েল নাম্বাৰৰ ইমেজ কি হ'ব 3 এ হ'ব সিমিলাৰলি এই 2 আৰু 3 এই ইন্টাৰভেলটোত থকা সকলোবোৰ ৰিয়েল নাম্বাৰৰ ইমেজ কি হ'ব 2 হ'ব ওকে আন্ডাৰস্টুড কিন্তু 3 ৰ ইমেজ কি হ'ব 3 ৰ ইমেজ 3 হ'ব 4 ৰ ইমেজ 4 হ'ব 2 ৰ ইমেজ 2 হ'ব অৰ্থাৎ যিবিলাক ইন্টিজাৰ আছে সেই ইন্টিজাৰ বিলাকৰ ইমেজ সেই ইন্টিজাৰটো নিজেই হ'ব আৰু ইয়াত যদি আমাক ৰেঞ্জৰ কথা খুধে যে ৰেঞ্জ কি হ'ব ইয়াৰটো ডোমেইনটো হৈ গল r কোডোমেইন হৈ গল r তেনেহলে ৰেঞ্জ কি হ'ব লক্ষ্য কৰা যে ৰেঞ্জত কি আহি আছে ৰেঞ্জত সকলোবোৰ ইন্টিজাৰ আহি আছে গতিকে ৰেঞ্জ হৈ যাব this z the set of all integers হয় না তাত সব আহি আছে -3 -2 -1 0 খালি ইন্টিজাৰ বিলাক ৰেঞ্জত আহিব বাকি যিবিলাক ইন্টিজাৰৰ বাহিৰে যিবোৰ ৰিয়েল নাম্বাৰ আছে বা যিবিলাক ফ্ৰেকশনাল নাম্বাৰ আছে সেই ফ্ৰেকশনাল নাম্বাৰ বিলাকৰ কোনো প্ৰিইমেজ নাই গতিকে গ্ৰেটেষ্ট ইন্টিজাৰ ফাংশনৰ ৰেঞ্জ হৈছে z ওকে আন্ডাৰস্টুড আৰু ইয়াৰ গ্ৰাফটো বুজিবলৈ একেবাৰে সহজ এই গ্ৰাফটো যেহেতু অলপ স্টেপৰ নিচিনা দেখাত এই ফাংশনটোক স্টেপ ফাংশন বুলিও কোৱা হয় দেই
হ্যাঁ ষ্টেয়াৰকেছৰ নিচিনা নহয় জানো চিৰিৰ নিচিনা নহয় জানো সেইকাৰণে ইয়াক ষ্টেপ ফাংচন বুলিও কোৱা হয় লক্ষ্য কৰা যে -3 আৰু -2 ইয়াৰ মাজত থকা যিমানবোৰ ৰিয়েল নাম্বাৰ আছে সকলোবোৰ ইমেজ কি হ'ব সকলোবোৰৰে ইমেজ হ'ব -3 সেইকাৰণে গ্ৰাফটো এইখিনিত আহিছে আৰু ইয়াত গোল চিনটো দিয়াৰ উদ্দেশ্য এইটো যে -2ৰ ইমেজ হ'ব -2 নট -3 সেইকাৰণে ইয়াত গোল চিন এটা দিছে যে -2ৰ ইমেজ হ'ব -2 নট -3 Okay, understood. Similarly, -2 আৰু -1ৰ মাজতো কথাটো সেইটোৱে -1 আৰু 0ৰ মাজতো কথাটো তেনেকুৱা গতিকে ফাংচনটোৰ গ্ৰাফডাল দেখাত এনেকুৱা হ'ব Okay, understood. এতিয়া আমি এই চেপ্টাৰটোৰ একেবাৰে লাষ্ট টপিক এটা আছে যে এলজেব্ৰা অফ ফাংচন সেই এলজেব্ৰা অফ ফাংচন পঢ়িবলৈ চেষ্টা কৰিম এলজেব্ৰা অফ ফাংচনছ কি বস্তু চোৱা আমি এলজেব্ৰা অফ নাম্বাৰছত কি পঢ়িছিলোঁ দুটা নাম্বাৰ কিদৰে যোগ বিয়োগ পূৰণ হৰণ কৰা হয় এই বিষয়ে পঢ়িছিলোঁ হয়নে নহয় এতিয়া এলজেব্ৰা অফ ফাংচনত আমি দুটা ফাংচন কিদৰে যোগ বিয়োগ বা পূৰণ হৰণ কৰা হয় এই বিষয়ে আমি আলোচনা কৰিম সো প্ৰথমতে আমি দুটা ফাংচন কিদৰে যোগ কৰা হয় সেই বিষয়ে আলোচনা কৰিম ওকে ইয়াত মই এই ৰিয়েল ফাংচনৰে উদাহৰণ লৈছো সাপোজ f is a function from x to the set of real numbers x to r আৰু g is also a function from x to r okay আৰু ইয়াত x কি বস্তু x is a subset of r বুলি ধৰিছো okay যেহেতু subset of r গতিকে ই f আৰু g দুইটাই কি বস্তু ৰিয়েল ফাংচন হয় সো এই দুটাক লগ লগাই পেলাই মই এটা নতুন ফাংচনৰ সৃষ্টি কৰিম আৰু সেই ফাংচনটোক মই f + g বুলি কম হা f + g ই এটা ফাংচন হয় আৰু তাৰ x ত ভ্যালু কি হ'ব তাৰ x ত ভ্যালুটো হ'ব f ৰ x ত যি ভ্যালু আছে আৰু g ৰ x ত যি ভ্যালু আছে সেই ভ্যালু দুটাক প্লাস কৰি দিলে আমি এই ফাংচনটোৰ x ৰ ভ্যালুটো পাই যাম বা x ৰ f ইমেজ g আছে আৰু x ৰ g ইমেজ g আছে সেই দুটা ইমেজক যদি আমি প্লাস কৰি দিও তেনে হলে মই x ৰ f + g ইমেজটো পাই যাম ওকে আন্ডাৰস্টুড এই দৰে দুটা ফাংচনৰ এডিশন ডিফাইন কৰা হয় যদি f আমাক দিয়া থাকে যদি g আমাক দিয়া থাকে তেনে হলে তাৰ দ্বাৰা আমি f + g ডিফাইন কৰিব পাৰো আৰু এই ডেফিনিশনটো কাৰ কাৰণে ফৰ অল স্মল x belongs to capital X তাৰ মানে f আৰু g ৰ যেটো ডোমেইন লক্ষ্য কৰিবলগীয়া কথা এটো যে f আৰু g ৰ দুইটাৰে ডোমেইন একেই কিন্তু ইয়াৰো ডোমেইন x ইয়াৰো ডোমেইন x আৰু ডোমেইন একে হলেহে আমি এই দৰে ফাংচন দুটাৰ এডিশন ডিফাইন কৰিব পাৰো ওকে এবিলাক বিভিন্ন ধৰণৰ সৰু সৰু কথা ইয়াত লক্ষ্য কৰিবলগীয়া আছে যেহেতু আজি এটা ভিডিওতে গোটেই চেপ্টাৰটো মই বুজাই আছো ইয়াত সকলোবোৰ কথা মই পাতিব নোৱাৰিম ক্লাছত আমি এইবিলাক কথা বিৰাট ধুনিয়াকে বিতংভাৱে আলোচনা কৰো কিন্তু ইয়াত পাতিবলৈ অলপ অসুবিধা সময়ৰ বাবে এটা নেক্সট আহিলে দুটা ফাংচনক আমি কি দৰে মাইনাস কৰিব পাৰো সাবট্ৰেক্ট কৰিব পাৰো ওকে সো সিমিলাৰলি f এটা ৰিয়েল ফাংচন g এটা ৰিয়েল ফাংচন সেম উপৰৰখিনি সেম এটা f - g ক মই কি দৰে ডিফাইন কৰিম f - g এটা নতুন ফাংচন f - g of x = কি হ'ব f of x তাৰ পৰা মই কি মাইনাস কৰি দিম g of x ক মাইনাস কৰি দিম তোমালোকে এটা কথা লক্ষ্য কৰিবা যে এই ৰাইট হ্যান্ড সাইডে থকা প্লাস মাইনাস আৰু লেফট হ্যান্ড সাইডে থকা প্লাস মাইনাসৰ মাজত ডিফাৰেন্স আছে এই ৰাইট হ্যান্ড সাইডে যেটো প্লাস আছে এই প্লাসটোৰ দ্বাৰা মই দুটা ৰিয়েল নাম্বাৰ প্লাস কৰিছো f of x এটা কি বস্তু ৰিয়েল নাম্বাৰ g of x এটা কি বস্তু ৰিয়েল নাম্বাৰ হয় না নহয় কিহৰ কাৰণে ৰিয়েল নাম্বাৰ কাৰণ f কোড কোলে গৈছে r লৈ গৈছে এটো r লৈ গৈছে হয় না নহয় গতিকে মই ইয়াত দুটা ৰিয়েল নাম্বাৰ প্লাস কৰিছো কিন্তু লেফট হ্যান্ড সাইডে এই যে f + g বুলি লিখিছো ইয়াত দুটা ৰিয়েল নাম্বাৰ প্লাস কৰি থাকা নাই ইয়াত দুটা মই ফাংচন যোগ কৰিছো এই প্লাসটোৱে যি কাম কৰি আছে এই প্লাসটোৱে সেম কাম কৰি থাকা নাই যদিও সাইনটো সেম হৈ আছে কিন্তু সেম কাম কৰি থাকা নাই সিমিলাৰলি সাবট্ৰেকশনৰ ক্ষেত্ৰত বিয়োগৰ ক্ষেত্ৰত ইয়াত মই দুটা ৰিয়েল নাম্বাৰ বিয়োগ কৰিছো কিন্তু ইয়াত মই দুটা ফাংচন বিয়োগ কৰিছো কথাটাৰ মাজৰ ডিফাৰেন্স বুজিবলৈ চেষ্টা কৰিবা গতিকে সাবট্ৰেকশন আমি এই দৰে ডিফাইন কৰিব পাৰো কেতিয়া ফৰ অল small x belongs to capital X তাৰ মানে ডোমেইনত থকা সকলোবোৰ এলিমেন্টৰ কাৰণে আমি f + g আৰু f - g এই দৰে ডিফাইন কৰিব পাৰো এতিয়া আহিলে নেক্সট মাল্টিপ্লিকেশন বাই এ স্কেলাৰ 3 নম্বৰ পইণ্টটো আহিলে মাল্টিপ্লিকেশন বাই এ স্কেলাৰ এটা ফাংচন আছে সাপোজ সেই ফাংচনটোক যদি এটা স্কেলাৰ দি যদি মই মাল্টিপ্লাই কৰি দিও স্কেলাৰ মানে কি এটা ৰিয়েল নাম্বাৰ দি যদি মই মাল্টিপ্লাই কৰি দিও সাপোজ আলফা এটা ৰিয়েল নাম্বাৰ ঠিক আছে আৰু তাক সেই আলফাৰে মই কাক মাল্টিপ্লাই কৰিছো ফাংচনটোক মাল্টিপ্লাই কৰিছো আৰু সেই ফাংচনটোক মাল্টিপ্লাই কৰোতে মই এটা নতুন ফাংচন পাম সেই ফাংচনটোৰ নাম মই কি দিছো আলফা f বুলি দিছো সেই আলফা f ফাংচনটোৰ x পইণ্টটোৰ ইমেজ কি হ'ব f of x ৰ যি ইমেজ হয় f of x ৰ ইমেজ মানে কি
যিটো ৰিয়েল নাম্বাৰ হয় সেই ৰিয়েল নাম্বাৰটোৰ লগত মই সিম্পলি আলফা ৰিয়েল নাম্বাৰটো মাল্টিপ্লাই কৰি দিলে হ'ল, নাথিং এলছ। বুজি পাইছা? ইয়াত যিটো মাল্টিপ্লিকেশ্যন হৈ আছে লক্ষ্য কৰা, এ আলফা আৰু এফ অফ এক্স, ইয়াত যিটো মাল্টিপ্লিকেশ্যন হৈ আছে সেইটো এ আলফা আৰু এফ অফ এক্সৰ মাজত হৈ আছে, আৰু এই দুটা মাল্টিপ্লিকেশ্যন কাৰ মাজত হৈ আছে? ৰিয়েল নাম্বাৰৰ মাজত হৈ আছে। আলফা এটা ৰিয়েল নাম্বাৰ, এফ অফ এক্স এটা ৰিয়েল নাম্বাৰ। কিন্তু এইটো যিটো মাল্টিপ্লিকেশ্যন হৈ আছে এইটো এটা ৰিয়েল নাম্বাৰৰ মাজত মাল্টিপ্লিকেশ্যন হৈ থকা নাই। ইয়াত আলফা এটা ৰিয়েল নাম্বাৰ হয় কিন্তু এফ এটা ফাংচন হয়। এইটো মাল্টিপ্লিকেশ্যন আৰু এইটো মাল্টিপ্লিকেশ্যনৰ মাজত যথেষ্ট ডিফাৰেঞ্চ আছে। গতিকে এই কথাবিলাক তোমালোকে বুজিবলৈ চেষ্টা কৰিবা। আৰু এইটো কিহৰ কাৰণে ডিফাইন কৰোঁ? ফৰ অল স্মল এক্স বিলংছ টু কেপিটেল এক্স, অৰ্থাৎ ডমেইনত থকা প্ৰত্যেকটো এলিমেণ্টৰ কাৰণেই আমি এইদৰে এটা নতুন ফাংচন ডিফাইন কৰোঁ, আৰু এই নতুন ফাংচনটোক আমি কি বুলি কওঁ? স্কেলাৰ মাল্টিপ্লিকেশ্যন অফ এফ বাই স্কেলাৰ আলফা। অ'কে, আলফা কি বস্তু? এটা ৰিয়েল নাম্বাৰ। ইয়াত মই আলফা বিলংছ টু আৰ বুলি লিখি দিছোঁ। অ'কে, এতিয়া এটা ৰিয়েল নাম্বাৰ দি মাল্টিপ্লাই নকৰি আমি এটা ফাংচনৰ লগত আন এটা ফাংচন মাল্টিপ্লাই কৰিব পাৰোঁ। কিদৰে মাল্টিপ্লাই কৰিব পাৰোঁ? সাপোজ এফ আৰু জি আগত দিয়াৰ দৰে, এইদৰে যে আমাক দিয়া আছে এফ ইজ এ ফাংচন ফ্ৰম এক্স টু আৰ, জি ইজ এ ফাংচন ফ্ৰম এক্স টু আৰ, সেম ফাংচন মই ধৰি লৈছোঁ। কিন্তু এই দুটা ফাংচনৰ সহায়ত মই নতুন এটা ফাংচন ডিফাইন কৰিম। কিদৰে ডিফাইন কৰিম? সেই ফাংচনটোৰ মই নাম দিছোঁ এফ জি ফাংচন। অ'কে, আৰু সেই এফ জি ফাংচনটোৰ এক্স পইণ্টটোত ভেলু কি হ'ব? এফ অফ এক্সৰ যি ভেলু হয় আৰু জি অফ এক্সৰ যি ভেলু হয় সেই ভেলু দুটাৰ মাল্টিপ্লিকেশ্যনটো হ'ব এই এফ জি ফাংচনটোৰ এক্স ভেলুটো। অ'কে, আণ্ডাৰষ্টুড? আকৌ এবাৰ মই কৈ দিছোঁ, এই ৰাইট হেণ্ড ছাইডে থকা মাল্টিপ্লিকেশ্যনটো আৰু লেফ্ট হেণ্ড ছাইডে থকা মাল্টিপ্লিকেশ্যনটোৰ মাজৰ ডিফাৰেঞ্চটো কি? এই দুটা মই ৰিয়েল নাম্বাৰ, দুয়োটাই ৰিয়েল নাম্বাৰ মই মাল্টিপ্লাই কৰিছোঁ, কিন্তু লেফ্ট হেণ্ড ছাইডে থকা এফ আৰু জি এই দুটা ৰিয়েল নাম্বাৰ নহয়, কিন্তু এই দুটা মাল্টিপ্লিকেশ্যন দুটা ফাংচনৰ মাজত মাল্টিপ্লিকেশ্যন হৈ আছে। অ'কে, এফ এটা ফাংচন, জি এটা ফাংচন মোক দিয়া আছে, আৰু সেই দুটা ফাংচনৰ সহায়ত মই এটা নতুন ফাংচন ডিফাইন কৰিছোঁ। অ'কে, আণ্ডাৰষ্টুড? আৰু এইটো কাৰ কাৰণে ডিফাইন কৰা হৈ আছে? ফৰ অল স্মল এক্স বিলংছ টু কেপিটেল এক্স, অৰ্থাৎ ডমেইনত থকা এফ আৰু জিৰ যিটো কমন ডমেইন আছে সেই কমন ডমেইনত থকা সকলোবোৰ এলিমেণ্টৰ কাৰণেই এই ফাংচনটোক এইদৰে ডিফাইন কৰা হৈছে। অ'কে, আণ্ডাৰষ্টুড? এতিয়া এডিশ্যন শিকিলোঁ, ছাবষ্ট্ৰেকশ্যন শিকিলোঁ, স্কেলাৰ মাল্টিপ্লিকেশ্যন শিকিলোঁ, তাৰপিছত মাল্টিপ্লিকেশ্যন শিকিলোঁ। এতিয়া লাষ্টৰ যিটো কথা আছে সি অলপ কমপ্লিকেটেড হয়, বৰ বেছি কমপ্লিকেটেড নহয়, অলপ কমপ্লিকেটেড হয় দেই। এইটো লাষ্টৰ কথাটো হ'ল কোচিয়েণ্ট অফ ফাংচন বা ডিভিজন অফ ফাংচন। তাৰমানে এটা ফাংচনক আন এটা ফাংচন দি মই কিদৰে ডিভাইড কৰিব পাৰোঁ। এফ এটা আমাক ফাংচন দিয়া আছিলে, জি এটা ফাংচন দিয়া আছিলে, এই দুটা ফাংচনৰ সহায়ত মই এটা নতুন ফাংচন ডিফাইন কৰিম, তাক কি ক'ম? এফ বাই জি ফাংচন। অ'কে, এই এফ বাই জি ফাংচনৰ এক্স পইণ্টটো যদি মই এটা ইনপুট হিচাপে যদি ভৰাই দিওঁ, সি আউটপুট কি দিব মোক? লক্ষ্য কৰা, এফ অফ এক্সৰ যি ভেলু আছে, তাৰমানে এক্সৰ যিটো এফ ইমেজ আছে তাক মই এক্সৰ জি ইমেজ দি ডিভাইড কৰি দিম। তাৰমানে জি অফ এক্সেদি মই ডিভাইড কৰি দিম। বুজি পাইছা? এফ বাই জি অফ এক্স ইজ ইকুৱেল টু এফ অফ এক্স ডিভাইডেড বাই জি অফ এক্স। ইয়াত এটা লক্ষ্য কৰিবলগীয়া কথা, জি অফ এক্সৰ মান যদি 0 হৈ যায় তেনেহ'লেতো আমি এফ অফ এক্সক এইটো দি ডিভাইড কৰিব নোৱাৰিম, হয়নে নহয়? গতিকে এক্সৰ যি মানৰ কাৰণে জি অফ এক্সৰ মান 0 হয় সেই সকলোবোৰ এক্স মই ডমেইনৰ পৰা আঁতৰাই দিম। এই ৰেচনেল ফাংচন যে অলপ আগত ডিফাইন কৰিছিলোঁ, ৰেচনেল ফাংচনৰ নিচিনাই কথাটো, কিন্তু এইটো ৰেচনেল ফাংচন নহ'বও পাৰে। কিহৰ কাৰণে নহ'ব পাৰে? কাৰণ ইয়াত এফ আৰু জি দুয়োটা পলিনমিয়েল ফাংচন নহ'বও পাৰে। ফৰ এক্সাম্পল, ছাপ'জ ওপৰত আছে চাইন এক্স, তলত আছে কছ এক্স। চাইন এক্স এটা পলিনমিয়েল ফাংচন নহয়, কছ এক্স এটা পলিনমিয়েল ফাংচন নহয়, গতিকে ই এটা ৰেচনেল ফাংচন নহয়। কিন্তু মই ইয়াত কি কৰিছোঁ? এটা ৰিয়েল ফাংচনক আন এটা ৰিয়েল ফাংচন দি ডিভাইড কৰিছোঁ। ৰেচনেল ফাংচনৰ লগত অলপ ডিফাৰেঞ্চ এটা আছে ইয়াত। গতিকে মই এই ফাংচনটো কোনবোৰ এক্সৰ কাৰণে ডিফাইন কৰিম জানানে? ফৰ অল এক্স বিলংছ টু কেপিটেল এক্স such that g of x is not equal to 0. Okay, তাৰমানে ডমেইনত থকা সেইবোৰ এলিমেণ্টৰ কাৰণেহে মই ইয়াক ডিফাইন কৰিম যিবোৰ এলিমেণ্টৰ কাৰণে g of x not equal to 0. যিবোৰ এলিমেণ্টৰ কাৰণে g of x equal to 0 সেইবোৰ এলিমেণ্টৰ কাৰণে মই ইয়াক ডিফাইনে নকৰোঁ। গতিকে এই যিটো নতুন ফাংচন, এই নতুন ফাংচনটোৰ ডমেইন কি হ'ব? সেই এক্সেই হ'ব, কিন্তু এক্সৰ পৰা কোনবোৰ এলিমেণ্ট মই আঁতৰাই দিম? যিবোৰ এলিমেণ্টৰ কাৰণে g of x equal to 0 হয়।
বাকি যিমান ওপৰত যিমান ফাংচন আমি পাই আহিছো f + g f - g এই সকলোবোৰ নতুন ফাংচনৰ ডোমেইন কিন্তু সেম হ'ব f এটা ফাংচন g এটা ফাংচন ইহঁতৰ কমন ডোমেইন আছিলে x f + g ৰো ডোমেইন x হ'ব f - g ৰো ডোমেইন x হ'ব আলফা f ৰো ডোমেইন x হ'ব f * g ৰো ডোমেইন x হ'ব কিন্তু f / g বা f / g ইয়াৰ ডোমেইনটো অলপ বেলেগ হ'ব কি বেলেগ হ'ব সেইবোৰ x মই আঁতৰাই দিম যিবোৰ x ৰ বাবে g of x = 0 হয় ওকে আশা কৰো তোমালোকে কোশিয়েন্ট অফ টু ৰিয়েল ফাংচন বুজি পাইছা বা ডিভিজন অফ টু ৰিয়েল ফাংচন বুজি পাইছা যদি বুজি পোৱা নাই মোক কমেন্ট বক্সত জনাবলৈ নাপাহৰিবা যেহেতু এই এডিশন সাবট্ৰেকশন স্কেলাৰ মাল্টিপ্লিকেশন এই সকলোবোৰ সহজ সেইবোৰৰ মই এক্সাম্পল দিয়া নাই কিন্তু এটা এক্সাম্পল দিম এই ডিভিজনৰ এটা এক্সাম্পল দিও সাপোজ সো f of x মই ধৰি লওঁ f of x suppose x² হ্যাঁ আৰু g of x suppose twice x plus 3 okay এই দুটা ফাংশন ধৰিছো f এটা ৰিয়েল ফাংশন g এটা ৰিয়েল ফাংশন লক্ষ্য কৰা f is a function from r to r হয় না ইয়াৰ ডোমেইন x² ৰ ডোমেইন কি হ'ব r হ'ব obviously g of x ৰ ডোমেইন কি হ'ব r হ'ব একদম সিম্পল কথা হয় না r ৰ পৰা r লৈ যাব দুটাই ৰিয়েল ফাংশন এতিয়া f by g মই কি দৰে ডিফাইন কৰিম f by g of x is equal to কি হৈ যাব f of x divided by g of x হয় না তাৰ মানে x² divided by twice x plus 3 ই এটা ৰেশনাল ফাংচনো হয় তোমালোকে যদি ভালদৰে লক্ষ্য কৰা ই এটা ৰেশনাল ফাংচনো হয় কিহৰ কাৰণে ওপৰটো মই পলিনোমিয়াল তলৰটো পলিনোমিয়াল কনসিডাৰ কৰিছো ওকে আন্ডাৰস্টুড কিন্তু ইয়াত মই ডোমেইনৰ পৰা কোনবোৰ এলিমেন্ট আঁতৰাব লাগিব ইয়াৰ ডোমেইন যেহেতু r হয় f আৰু g ৰ দুয়োটাৰ ডোমেইন r হয় সেই r ৰ পৰা মই কি এলিমেন্ট আঁতৰাই দিব লাগিব যিবোৰ এলিমেন্টৰ কাৰণে g of x = 0 হয় কিন্তু g of x = 0 কেতিয়া হ'ব যেতিয়া twice x plus 3 = 0 হ'ব twice x plus 3 = 0 কেতিয়া হ'ব যেতিয়া x = -3/2 হ'ব হয়নে নহয় x = -3/2 হৈ গলে তোমাৰ g of x = 0 হ'ব গতিকে এই ফাংচনটো মই কাৰ কাৰণে ডিফাইন কৰিম for all x belongs to real number minus মানে real numberৰ পৰা মই কি আঁতৰাই দিম এই -3/2 পইণ্টটো মই আঁতৰাই দিম বাকি কোনো ৰিয়েল নাম্বাৰ মই ইয়াৰ পৰা আঁতৰাই নিদু কেৱল এই -3/2 টো মই আঁতৰাই দিছো কাৰণ -3/2 ত g of x = 0 হৈ যায় ওকে আন্ডাৰস্টুড ডিভিজন অফ ফাংচন এই দৰে ডিফাইন কৰা হয় বা এই দৰে ক্যালকুলেট কৰা হয় সো আজিৰ ভিডিওটো আমি ইমানতে সামৰিছো আশা কৰো ভিডিওটো তোমালোকৰ বাবে অলপ হলেও লাভদায়ক হ'ব আৰু এই ক্লাছবোৰৰ বিষয়ে যদি তোমালোকে কিবা কনস্ট্ৰাকটিভ এডভাইস আমাক দিব খোজা তেনেহলে কমেন্ট বক্সত আমাক জনাব পাৰা আমি সেই সকলোবোৰ কথা চিন্তা চৰ্চা কৰিবলৈ চেষ্টা কৰিম আজিলৈ ইমানতে সামৰিছো ধন্যবাদ